মৰুময় প্ৰকাণ্ড আকাশখনত হঠাৎ মেঘৰ তুমুল কাণ্ড, ইফালে মেঘ সিফালে বিদ্যুৎ তৰংগ। ইয়াৰে মাজত কোন কবিৰ সতে দুদণ্ড বহি চেতনাৰ ৰুদ্ৰাক্ষ মণিত অভিজ্ঞ আঙুলি থৈ আকাশলৈ চালোঁ। ৰুগ্ন বুকুতমূল মত্ত প্ৰকৃতিৰ অলক্ষ্য শিল্প, সেয়া আমাৰ চেনেহৰ হিৰুদাৰ সোণসিৰিয়া কাব্যিক কথা। প্ৰিয় দৰ্শক নমস্কাৰ। নিউজ হেল্প প্লাছৰ পডকাষ্ট VIP ভইচ অফ ইম্পৰ্টেণ্ট পাৰ্চনেলিটিলৈ আপোনালোকক হাৰ্দিক স্বাগতম। আজি আমাৰ সৈতে উপস্থিত আছে অসমীয়া কথাছবি জগতৰ যুৱ নক্ষত্ৰ, আমাৰ সকলোৰে চেনেহৰ শ্ৰদ্ধাৰ গৌৰৱ বৰা। নমস্কাৰ। নমস্কাৰ। আপোনাক VIPলৈ স্বাগতম। ধন্যবাদ। গতিকে আমি আজি খুব কম সময়ৰ ভিতৰতে আপোনাৰ বিষয়ে বহুত কথা জানিবলৈ চেষ্টা কৰিম। আমাৰ দৰ্শকসকলে আপোনাৰ বিষয়ে, আপোনাৰ খুব ভাল অনুৰাগী, আমি বহু দৰ্শকৰ অনুৰোধ ইতিমধ্যে পাইছোঁ যে আপোনাৰ এটা সাক্ষাৎকাৰ আমাৰ পডকাষ্টত কৰিব লাগে। গতিকে আমি খুব কৃতজ্ঞ হৈছোঁ যে আপুনি আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ আজিৰ এই অনুষ্ঠানটোত উপস্থিত হৈছে। দৰ্শকৰ মৰম আৰু আশীৰ্বাদে আমাৰ চিনাকি, গতিকে কোনোবাই যদি বিচাৰে আহিব লাগিব, এইটো মই মোৰ দায়িত্ব বুলিয়ে ভাবোঁ। হয় হয়। গতিকে প্ৰথম আৰম্ভ কৰোঁ জন্মৰ পৰা। আপোনাৰ জন্মস্থান? মোৰ ধেমাজিৰ বিষ্ণুপুৰ টেকজুৰি গাঁৱত মোৰ জন্ম হৈছিল। হয়। আপোনাৰ মৰমৰ প্ৰাথমিক বিদ্যালয়খনৰ নামটো জানো আমি? মই 3য় শ্ৰেণীলৈকে পঢ়িছিলোঁ আমাৰ গাঁৱৰে 5 নং টেকজুৰি নিম্ন বুনিয়াদী বিদ্যালয়। তাৰপিছত মই 4ৰ্থ শ্ৰেণীৰ পৰা ধেমাজি টাউনলৈ আহিলোঁ। আমি দেউতাই শ্বিফ্ট কৰিলে আমাৰ পঢ়াৰ সুবিধাৰ কাৰণে। তেতিয়া মই পঢ়িলোঁ ধেমাজি টাউন বুনিয়াদী বিদ্যালয়। তাৰপিছত আপোনাৰ স্কুলিং কলেজ ক'ত কেনেকৈ? মোৰ ধেমাজিতে হ'ল। ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই মেট্ৰিকলৈকে পঢ়িলোঁ। তাৰপিছত হাই ছেকেণ্ডেৰী পঢ়িলোঁ মই ধেমাজি কলেজত। প্ৰাগজ্যোতিষ কলেজৰ পৰা মই BA কৰিলোঁ আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মই MA কৰিলোঁ। হয় হয়, খুব সুন্দৰ। তাৰপিছত আমি এই মুহূৰ্তত আপোনাৰ শ্ৰদ্ধাৰ মা দেউতা তেখেতসকলৰ নামটো জানিম। দেউতাৰ নাম তাৰিণী বৰা, দেউতা শিক্ষক আছিলে, অৱসৰ ল'লে। মা চেনিমাই বৰা, মা হাউচৱাইফ। গতিকে আমি অনুষ্ঠানটোৰ জৰিয়তে আপোনাৰ শ্ৰদ্ধাৰ মা দেউতালৈ আমি শ্ৰদ্ধাৰ প্ৰণাম জনাইছোঁ। হয়। গতিকে এই মানে অভিনয়ৰ প্ৰতি আকৰ্ষণটো কেতিয়া আহিলে আপোনাৰ, যে মই অভিনয় কৰিম, অভিনয়টো মোৰ এটা খুব ভাল লগা বিষয়? গতিকে এই প্ৰেমত কেতিয়া পৰিলে আপুনি, অভিনয়ৰ প্ৰেমত? যদি এতিয়া মানে ঘূৰি চাওঁ তেতিয়া দেখোঁ আমাৰ ধেমাজিখন সৰুতে আছিলে, দেউতাহঁতক সকলোৱে চিনি পায়। গতিকে থিয়েটাৰ এখন গ'লে প্ৰথম ছিজন টিকেটটো আমাৰ ঘৰলৈ যায়, তেনেকুৱা আছিলে। গতিকে সৰুৰ পৰা থিয়েটাৰ চাইছিলোঁ। মেইনলি থিয়েটাৰ বুলিয়ে ক'ব লাগিব। যেতিয়া চম্পক শৰ্মা ওলায়, ঠাণ্ডা দিনত যায় আমাৰ ধেমাজি ফালে থিয়েটাৰ আগতে, তেতিয়া চম্পক শৰ্মাই 7 কটা টি-চাৰ্ট পিন্ধি উঠিব, ধৰক উঠাৰ লগে লগে ছবি চিঞৰিব, ভিলেইনক মাৰোঁতে চিঞৰিব। তো সেইবোৰ দেখি মানে মনত আহিছিল যে এদিন ময়ো এনেকৈ এক্টিং কৰিম। তো বীজটো তাতে চাগে হৈছিল। তাৰপিছত লাহে লাহে কি ডাঙৰ হৈ গ'ল। আপোনাৰ সৰুতে আপোনাৰ এনেকুৱা এটা ঘটনা বা পৰিঘটনা হৈছিল নেকি? ধৰক আপুনি কিবা এটা অভিনয় আপুনি চাই আছে আৰু সেই অভিনয়টো আপোনাক জোকাৰি গৈছে, এনেকুৱা কিবা? তেনেকুৱা বুলি ক'লে ধৰক আগতেতো আমি থিয়েটাৰবোৰ যিমান চাওঁ তো বা আমি যিবোৰ চিৰিয়েল চাইছিলোঁ চবেইতো একদম হৃদয় চুই যোৱা আছিলে। তো বিশেষকৈ থিয়েটাৰৰ কথাই ক'ব লাগিব। তেনেকুৱা ধৰণৰ বহুত কেইখন নাটক আছে, ধৰক সেইকেইখন চাই মানে বিৰাট ভাল লাগে। তো সেই ভাল লগাৰ কাৰণে ধৰক এই চুই গৈছিল কাৰণে ধৰক লাহে লাহে মনত সোমালে এক্টিঙৰ বীজটো। খুব সুন্দৰ। গতিকে দৰ্শকসকল, আপোনালোকে চাই আছে নিউজ হেল্প প্লাছৰ পডকাষ্ট ভইচ অফ ইম্পৰ্টেণ্ট পাৰ্চনেলিটি VIP। আৰু VIPত আমি এগৰাকী খুব আমাৰ মৰমৰ এগৰাকী অভিনেতাক আজি আমি লৈ আহিছোঁ। আৰু ডক্টৰ বেজবৰুৱাত আপোনাৰ যিটো অনবদ্য আপুনি অভিনয় কৰিলে, অসাধাৰণ অভিনয় কৰিলে, গতিকে তাৰ বাবে আপুনি অসমৰ সংস্কৃতি প্ৰেমী ৰাইজৰ আপুনি বুকুৱে বুকুৱে সোমাবলৈ সক্ষম হ'ল। গতিকে কওকচোন ডক্টৰ বেজবৰুৱাৰ অনুভৱ কওক। ডক্টৰ বেজবৰুৱা কৰি খুবেই ভাল লাগিছিল। প্ৰথম কথা বৰদেউতাক পাইছিলোঁ, প্ৰয়াত নিপন গোস্বামী বৰদেউতাক। তেওঁ খুব চিনচিয়াৰ মানুহ এজন আছিল। আমি এই মুহূৰ্তটো আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ তেখেতক। তো তেওঁ আটাইতকৈ ইণ্টাৰেষ্টিং আছিল কি, তেওঁ ৰাতি 12টা বজাতো যদি চবলৈ আহে, একদম ধুনীয়াকৈ কাপোৰ কানি পিন্ধি পূৰা, ৰাতিপুৱা 6টা বজাত আহিলে একদম ধুনীয়াকৈ মানে নিট এণ্ড ক্লিন। আমাৰ টাইম মানে ঘপকৈ টি-চাৰ্টটো পিন্ধিলোঁ, ট্ৰেকটো পিন্ধি গুচি গ'লোঁ। তেওঁ তেনেকুৱা নাছিল। তাৰপিছতে আদিল হুছেইন ছাৰক পালোঁ। তো তেওঁ খুব প্ৰফেশ্যনেল মানুহ, তেওঁৰ পৰা বহুত কথা শিকিলোঁ। ইভেন হলিউডৰ চিনেমাবোৰ কেনেকৈ শ্বুটিং হয় তেনেকৈ বহুত আড্ডা মাৰিছিলোঁ সময়লৈ। তাৰপিছতে জুবিন দাক পালোঁ। তো
জুবিন দাই নিউজত কেতিয়াবা কিছুমান কথা কয় যিটো মোৰো ভাল নালাগে বা তেওঁ কিয় কয় মই নাজানো, কিন্তু জুবিন দা মানে জ্ঞানৰ ভাণ্ডাৰ। তেখেতৰ কাষত থাকিলে জুবিন দা যেতিয়া মুড থাকে, জুবিন দাক যিকোনো এখন দেশৰ কথা কওক, সেই দেশখনৰ ফক মিউজিকটো কি তেওঁৰ মুখস্থ আছে, তাৰে কোনজন সাহিত্যিকে কোনখন উপন্যাসৰ কাৰণে হেৰি কৰিছিলে, তাৰে খেলত কোনখন দেশে সেইখন দেশত কোনটো খেল খেলে, মানে কৈছো নহয় এনচাইক্লোপিডিয়া। তো তেওঁৰ লগত বহুত সময় পালো, গোটেইখিনিয়ে খুব ভাল। আমি কেতিয়াবা ভাবো যে জুবিন দাক অসমৰ মানুহে ইমান কিয় ভাল পায়, গতিকে তেওঁক ভাল পাবলৈ হলে তেওঁৰ নিশ্চয় কিবা গুণ থাকিব লাগিব, কিন্তু এই পৃথিৱীত কেৱল গান গাই মানুহে ইমান এগৰাকী ব্যক্তি ইমান এজন ভাল পাব নোৱাৰে। গতিকে তেওঁক কিয় ভাল পায়, কাৰণ তেওঁ আপুনি কৈছে যে জ্ঞানৰ ভাণ্ডাৰ, অনবৰতে প্ৰতি মুহূৰ্ততে তেওঁ জ্ঞান প্ৰজ্ঞাৰ অন্বেষণত থাকে, নহয় জানো? আৰু হাড়ে হিমজুৱে ভাল পায় নিজৰ ঠাইখনক ভাল পায়, আৰু তেওঁ বহুত সহায় কৰে মানুহক হওক জীৱ জন্তুক হওক। তেওঁ মোৰ সেই বস্তুটো খুব ভাল লাগে, চুই যায় তেওঁৰ এই বস্তুটোৱে। কাৰণ তেওঁ যদি কোনোবা বিপদত থকা বা হেৰিয়ত থকা দেখে, তেওঁ কেতিয়া এৰি থৈ নাহে। তো এইটো গোটেই অসমে জানে তেওঁৰ। তো সেই গোটেইখিনি স্বভাৱৰ কাৰণে, আৰু ভগৱানে এনেই মানুহক দি নিদিয়ে, তো আপোনাৰ সেই লোৱাৰ ক্ষমতা থাকিব লাগিব, ভগৱানে দিয়ে। গতিকে সঁচাকে মানে এই শান্তৰ মোৰ এষাৰ কথা মনত পৰিছে। এই শান্তি কৈছিলে সংগীতে হৈছে ভগ্ন হৃদয়ৰ ঔষধ স্বৰূপ, যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস নকৰিবা। গতিকে ভগ্ন হৃদয়ৰ ঔষধ সৃষ্টি কৰা এগৰাকী ব্যক্তি তেখেত, নহয় জানো? গতিকে ঈশ্বৰে পঠাইছে সেই কামটোত, আৰু তেওঁ সেই কামটো হাড়ে হিমজুৱে কৰিবলৈ চেষ্টা কৰিছে। গতিকে আমি এই মুহূৰ্তত জুবিন দাক, আমাৰ মৰমৰ জুবিন দাক আমি হিয়া ভৰা মৰম আৰু আশীৰ্বাদ কৰিছোঁ। জুবিন দা, আপুনি আমাৰ কাৰণে, অসমৰ কাৰণে, অসমৰ, ভাৰতৰ, পৃথিৱীৰ জনতাৰ কাৰণে আপুনি দীৰ্ঘায়ু হ'ব লাগিব। আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আমি, নহয় জানো? হয়। তাৰপিছত আপুনি এতিয়া ধৰক আপোনাক একেবাৰে আমি নতুন নকওঁ, কাৰণ আপুনি যথেষ্ট আপোনাৰ অভিজ্ঞতা আপুনি বুটলিছে অভিনয়ৰ জগতখনত। গতিকে যিসকল নতুনকৈ অভিনয়ৰ ক্ষেত্ৰখনত আহিছে, সংগীতে হওক বা অভিনয়ৰ ক্ষেত্ৰখনত হওক, গতিকে তেওঁলোকলৈ আপুনি কি ধৰণৰ এটা বাৰ্তা প্ৰেৰণ কৰিব যে আমি ধৰক বহুত প্ৰতিভা আছে, কিন্তু আহি পেলাই অকণমান ষ্ট্ৰাগল কৰি এৰি দিয়ে, এনেকুৱা উদাহৰণ আমাৰ হাতত আছে। গতিকে কেনেধৰণে মানে নেৰা নেপেৰাকৈ লাগি থাকিব লাগিব, বা আপুনি কি ধৰণৰ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব? প্ৰথম কথাটো হ'ল, আমাৰ অভিনয় হওক বা হেৰি হওক, সকলো মানুহে ভাল পায়, আৰু সকলো মানুহৰ মনত অভিনেতা হোৱাৰ বা টিভিত ওলোৱাৰ বা থিয়েটাৰটো মঞ্চত ওলোৱাৰ অকণমান হ'লেও প্ৰৱণতা থাকেই। তো ভাল লগাটো এটা বেলেগ কথা, আৰু পেচাটো এটা বেলেগ কথা। আৰু অসমত এতিয়া অভিনয় পেচা হিচাপে ল'ব পাৰি, কাৰণ আজিৰ ডেটত প্ৰায় 25খনৰ পৰা 30খন মেগা চিৰিয়েলৰ শ্বুটিং চলি আছে অসমত। নাই বুলিও 5-6খন ৱেব ছিৰিজ চলি আছে। যদি আমি ভালদৰে হিচাপ কৰোঁ 10খন চিনেমাৰ শ্বুটিং চলি আছে। তো সেই গোটেইখিনিত আপুনি অভিনয় শিল্পী হিচাপে ধৰক বা আপুনি টেকনিকেল টিম হিচাপে ধৰক, আপুনি ভাবি লওক কিমান মানুহ, আৰু ইউটিউবৰ শ্বৰ্ট ফিল্মবিলাক আছে, সেইখিনিতো আছে। সেইখিনি ইণ্ডিপেণ্ডেণ্টলি চবে কৰি আছে কাৰণে সেইখিনি মই ধৰা নাই বা সেইখিনি মই কোৱা নাই, আৰু সেয়া তাৰো এটা ডাঙৰ সংখ্যা এটা চলি আছে। তো আপুনি নিজে ভাবি চাওক, আমাৰ কিমান এক্টৰ, এক্ট্ৰেছ বা টেকনিচিয়ান ইয়াৰ এই ইণ্ডাষ্ট্ৰিটোত জড়িত হৈ আছে। প্ৰথম কথাটো হ'ল কি, কাম শিকিব লাগিব, জানি আহিব লাগিব। বিশেষকৈ মই অভিনয়ৰ কথা কওঁ, অভিনয় মই নিজে MSR নাটক কৰা, মই চিগাল থিয়েটাৰ একাডেমীৰ পৰা পাছ আউট। তো ন' ডাউট ধৰক কপালখন বহুত ডাঙৰ কথা আমাৰ লাইনটোত, কিন্তু তথাপি অভিনয় শিকি আহিলেহে দীৰ্ঘদিনীয়াকৈ থাকিব পাৰিব। তো গতিকে সকলো কোনোবাই যদি আহিব বিচাৰে, তেনেহ'লে আজিকালি বহুত স্কুল আছে, ৱৰ্কশ্বপ হৈ থাকে, NSDয়ে আজিকালি ৱৰ্কশ্বপ পাতি থাকে। গতিকে প্ৰথমে অভিনয়টো শিকি লোৱাটো মোৰ মতে ভাল কথা। আপুনি শিকি লওক, নিজক গ্ৰুমিং কৰক, তাৰপিছত অভিনয় কৰিবলৈ আহক। আৰু এতিয়া অভিনয়ক আপুনি পেচা হিচাপে লৈ এটা ভাল পইচা ইনকাম কৰি, যেনেকৈ চাকৰি কৰে কিবা কৰে, তেনেকৈ চলি থাকিব পাৰিব সকলো। খুব সুন্দৰ বাৰ্তা এটা প্ৰেৰণ কৰিছে আপুনি। হয় গৌৰৱ, মই এইখিনিতে মোৰ মহাত্মা গান্ধীৰ এটা উক্তি এটা মনত পৰিছে। মহাত্মা গান্ধীয়ে কৈছিল, মই একেটা সময়তে 3টা শক্তিৰ বিৰুদ্ধে যুদ্ধ কৰিবলগীয়া হৈছিলে, ব্ৰিটিছসকলৰ বিৰুদ্ধে, মোৰ দেশবাসীৰ বিৰুদ্ধে আৰু মোৰ নিজৰ বিৰুদ্ধে, নহয় জানো? গতিকে এই যে নিজৰ বিৰুদ্ধে যুদ্ধ, এতিয়া আপোনালোকে অভিনয়ৰ ক্ষেত্ৰখনত আছে, আপোনালোকে কিবা এটা ধৰক কিবা ক'ল্ড ড্ৰিংকছ খাব মন গৈছে, আপোনালোকে কিন্তু নাখায়, মিঠা খাবলৈ মন গৈছে আপোনালোকে কিন্তু নাখায়, নহয় জানো? কেক বাৰ্থডেত গৈছে, কেক কাটিছে, কিন্তু আপুনি কেকখন হয়তো অকণমান মুখত দিছে, কিন্তু তাতকৈ বেছি নাখায়। এই যে নিজৰ বিৰুদ্ধে এখন যুদ্ধ কৰি থাকিব লাগে,
সেই যুদ্ধখনৰ জয় পৰাজয়ৰ ওপৰত আপোনাৰ নিজৰ জয় পৰাজয় বহুতখিনি নিৰ্ভৰ কৰে একদম সঁচা কথা কাৰণ আজি এতিয়া অসমতো ফিজিকটো মেটাৰ কৰে মানে আপোনাৰ শৰীৰটো মেটাৰ কৰে কাৰণ এতিয়া যেটো কম্পিটিশনৰ যুগ আৰু দ্বিতীয় কথাটো হ'ল কি এতিয়া মানুহৰ মোবাইলত হাতে হাতে নেটফ্লিক্স আছে ধৰক আপোনাৰ বাহিৰৰ সব জিঅ' চিনেমা বা যিয়ে নহওক ভাল ভাল চিনেমা চাব পাৰে আপুনি হলিউডৰ প্ৰজেক্ট চাব পাৰে গতিকে এতিয়া আৰু অসমীয়া মানুহক বা দৰ্শকক ঠগিব নোৱাৰে গতিকে আপুনি যেতিয়া আৰ্মি অফিচাৰ এজন হ'ব বা ধৰক আপোনাৰ কেৰেক্টাৰটোৱে হ'ল ধৰক বডি বিল্ডাৰ তো আপোনাক সেয়া লাগিবই বা আমি সাধাৰণতে হিৰো বুলি যাক কওঁ বীৰ হিৰোৰ যদি প্ৰতিশব্দটো অসমীয়াত বিচাৰো বীৰ তো বীৰ এজন অবভিয়াছলি বীৰ এজনৰ মাচুল থাকিবই লাগিব আমি যদি ভাবো গতিকে নিজক মেইনটেইন কৰি ৰখাটো খুব কঠিন কাম বুলিয়ে ক'ব লাগিব কাৰণ আমি সাধাৰণতে আমাৰ খানাৰ বেছটো হ'ল কাৰ্বহাইড্ৰেট মানে আমি ভাতেই হওক পিঠাই হওক জলপানেই হওক আমাৰ কাৰ্বহাইড্ৰেটটোৱে আমাৰ হাতত থাকে তো এই কাৰ্বছটো আৰু কাৰ্বহাইড্ৰেটটো এভইড কৰি আপুনি চলিব নোৱাৰে গতিকে তাৰ মাজতে নিজক টেকনিকেলি লৈ যোৱাটো বহুত ডাঙৰ কথা কিন্তু অসম্ভৱ নহয় আৰু খানা কেৰি কৰিব পাৰি মই তেনেকৈ এতিয়ালৈকে মেইনটেইন কৰি আছো হয় হয় খুব সুন্দৰ নাই আপোনাৰ ডক্টৰ বেজবৰুৱাত আপোনাৰ যেটো শাৰীৰিক গঠন আমি সকলোৱে দেখিছোৱে আমি আমাৰ অকমান ঈৰ্ষাও জাগিছে বাৰু তেনেকুৱা যি নহওক বাৰু এইটো কাৰণে মই মোৰ গুৰু নৱজিৎ দাস আৰু মোৰ বন্ধু কৃষ্ণমোহন দাসক মই এই দুজনক মানে ধন্যবাদ দিবই লাগিব কাৰণ মই বহুত কম সময় পাইছিলো মই মাত্ৰ 40 দিনত নিজক ট্ৰান্সফৰ্ম কৰিছিলো তো মোক ৰাজেশ ভূঞাই যেতিয়া প্ৰথম এগ্ৰিমেণ্টৰ কাৰণে মাতিছিল চুক্তিটো এইটো আছিল যে তই নিজক সলাব পাৰিবি না আৰু মোক সেইটোত নৱজিৎ দাসে মোক যিখিনি গাইড কৰিলে মই সদায় কৃতজ্ঞ তেওঁৰ ওচৰত আৰু মোক কৃষ্ণ দাস যিজন মোৰ বন্ধু তেওঁ বেলেগ এটা জিমত এক্সাৰচাইজ কৰে মই বেলেগ এটা জিমত এক্সাৰচাইজ কৰোঁ কিন্তু মোৰ সেই জাৰ্ণিটোত তেওঁ মোক ছাপোৰ্ট কৰিবলৈ মোৰ লগত এক্সাৰচাইজ কৰিছিল নিজৰ জিম বাদ দিয়ে গতিকে তেওঁলোক দুজন নহ'লে চাগে মই নোৱাৰিলোহেঁতেন আৰু প্ৰডাকশ্যনে মোক বহুত সহায় কৰিছে দেই আমাৰ চিকুদা আৰু নিনাৰ কথা ক'বই লাগিব মানে অক্ষতা নাৰায়ণ আৰু সঞ্জীৱ নাৰায়ণ তো তেওঁলোকে প্ৰডাকশ্যনত ধৰক আমাৰ কাৰণে স্পেচিয়েলি বইল চিকেন বা এইখিনি যদি যোগান নধৰিলেহেঁতেন কাৰণ ইমান দীঘলীয়া চিডিউল এটাত আপুনি বডিটো কেৰি কৰাটো ইমান সহজ কথা নহয় খুব সুন্দৰ দেই গতিকে ভাল লাগিছে আচলতে এই মুহূৰ্তত আমি আপুনি যি কেইগৰাকী গুৰুৰ নাম উচ্চাৰণ কৰিলে আমি তেখেতসকলক আমি শ্ৰদ্ধা জনাইছোঁ আৰু সঁচাকৈ মানে গুৰুৰ অবিহনে আচলতে আমি আগবাঢ়ি যোৱাটো আমাৰ কাৰণে কঠিন সম্ভৱে নহয় জীৱনৰ যিকোনো মুহূৰ্তত আমি একোগৰাকী গুৰুৰ আমি সহায় ল'ব লগা হয় নহয় জানো হয় খুব ভাল লাগিলে আৰু আমি হয়তো প্ৰত্যেকে এবাৰে নহয় দুবাৰ তিনিবাৰ ডক্টৰ বেজবৰুৱা চাইছোঁ মই দুবাৰ চাইছিলোঁ এতিয়া মই সুধিব বিচাৰিছোঁ গৌৰৱ বৰা আপুনি ডক্টৰ বেজবৰুৱা কেইবাৰ চালে মই যদি প্ৰিমিয়াৰ শ্ব'ৰ পৰা হিচাপৰ 7বাৰ 8বাৰ সঁচাকৈ এখন বৰ ধুনীয়া এখন মানে ছবি নিৰ্মাণ হ'ল আচলতে মই যদিও মোৰ বন্ধু বা বহুতক মই মানে কোম্পানী দিবলৈ গৈ চাইছোঁ বা আমি প্ৰডাকশ্যনৰ ফালৰ পৰা গৈ চাইছোঁ আৰু দ্বিতীয় কথা মই চিনেমাখন নিজেও খুব ভাল পাওঁ মই আছোঁ বুলিয়ে নহয় কিন্তু মই ভাল পাওঁ চিনেমাখন চাই আৰু এই মুহূৰ্তত আৰু এটা আমি কথা পাতিব বিচাৰিছোঁ যে ধৰক অধ্যয়নটো আমাৰ এগৰাকী ব্যক্তি মানসিকভাৱে শক্তিশালী হ'বলৈ হ'লে এইটো এটা খুব ভাল অভ্যাস আমি অধ্যয়ন কৰাটো আমাৰ খুব জৰুৰী আমাৰ কাৰণে ধৰক আমি আজৰি সময়ত আমাৰ যিসকল যিকোনো পেছাৰ ব্যক্তিয়ে আমি গ্ৰন্থ অধ্যয়ন কৰাটো খুব দৰকাৰ নহয় জানো গতিকে এই ক্ষেত্ৰত আপোনাৰ কি ক'ব লগা আছে কাৰণ আপুনি জুবিনদাৰ আপুনি উদাহৰণ দিলে যে জুবিনদাই অধ্যয়নটো তেওঁ কেতিয়াও নেৰে নহয় জানো গতিকে এগৰাকী ব্যক্তি যিকোনো পেছাত তেওঁ আগবাঢ়ি যাবলৈ হ'লে আমি যে অধ্যয়ন কৰাটো জৰুৰী এই ক্ষেত্ৰত আপুনি কি ক'ব মোৰ সৌভাগ্য আছিল মোৰ দেউতা মানে শিক্ষক আছিল আৰু দেউতাই খুব পঢ়া শুনা কৰিছিল তো সৰুৰ পৰাই মই প্ৰান্তিক মুকুতা মৌচাক টিংকল এইবোৰ মোৰ ঘৰলৈ আহিছিল তো আমি যাবলগীয়া হোৱা নাছিল মানে যোনে পেপাৰ দিয়ে তেওঁলোকে অহাৰ লগে লগে দিয়ে মোৰ এইটো সৌভাগ্য আছিল আৰু মোৰ দেউতা যেতিয়া শিক্ষক আছিল তেতিয়া অসম প্ৰকাশন পৰিষদে কিতাপ দিছিল স্কুলবোৰত আপোনালোকৰ মনত আছে নে নাই নাজানো আৰু লাকিলি দেউতাৰ স্কুলখনৰ তেতিয়া ঘৰটো কেঁচা ঘৰ আছিল কাৰণে কিতাপবোৰ আমাৰ ঘৰতে থৈছিল তো মই সেইখন সময়ত এখন বেলেগ দুনিয়া পাই গ'লো মানে তো ৰবিনসন ক্ৰুছৰ পৰা ধৰক মই তেতিয়াই বিলুপ্ত জগত মানে
বিলুপ্ত জগতখন হেৰিৰ ওপৰত আছিলে এইবোৰ ডাইনোছৰৰ ওপৰত সেই গোটেইবোৰ মই পঢ়ি দিলোঁ গতিকে আপুনি ভাবেনে যে আপোনাৰ জীৱনৰ বাটত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অধ্যয়ন বা কিতাপে আপোনাক বহুত সাংঘাতিক ধৰণে বহুত হেল্প কৰিছে আৰু অভিনেতা হ'বলৈ হ'লে আপুনি পঢ়িবই লাগিব অধ্যয়ন কৰিব লাগিব কাৰণ কল্পনা এতিয়া ধৰক মই মাৰ্ডাৰাৰ এজনৰ কেৰেক্টাৰ কৰিছোঁ তো মই কাকো মাৰ্ডাৰ কৰি পোৱা নাই বা মই সেইটো এক্সপিৰিয়েঞ্চ ল'বলৈ মাৰ্ডাৰ কৰিবও নোৱাৰোঁ তো সেইটো বস্তু মোক অধ্যয়নে দিব ন আমাৰ ইমাজিনেশ্যন যেনেকৈ আমি কিতাপ এখন পঢ়ি গ'লে আমাৰ মগজুত ইমাজিনেশ্যনটো ক্ৰিয়েট হৈ যায় ন সেইটো কাৰণে ধৰক সেইখিনি বস্তু দিব আৰু দ্বিতীয় কথাটো হ'ল কি সৰু কাহিনী এটা কওঁ মই বাহাৰুল ইছলাম ছাৰৰ ষ্টুডেণ্ট হয় চিগালৰ এবাৰ বোলে বাহাৰুল ইছলাম ছাৰৰ ওচৰলৈ এটা ল'ৰা লৈ আহিলে দেউতাকে ল'ৰাটো লৈ আহি ক'লে যে ইয়াক মিউজিকত দিলোঁ নোৱাৰিলে ডান্সত দিলোঁ নোৱাৰিলে ইয়াক হেৰি আমুকত দিলোঁ নোৱাৰিলে পঢ়াটো বেয়া আপোনাৰ ওচৰলৈ লৈ আহিলোঁ আৰু আপুনি ইয়াক নাটকে শিকাওক ছাৰটো জকি গ'ল কি কথা ক'ব আহিছে সি ক'তো একো নোৱাৰিলে কাৰণে সি কি মানে এক্টিং কৰিব পাৰিব এক্টিং কৰিবলৈ হ'লে আপুনি ইণ্টেলেকচুৱেল হ'বই লাগিব সঁচা কথা আপোনাৰ বুদ্ধিমত্তা থাকিবই লাগিব আপুনি টেলেণ্টেড হ'বই লাগিব আৰু যোনবোৰ হয় তেওঁলোকেহে ভাল এক্টিং কৰিব পাৰে মই বুলি কোৱা নাই দেই মই বাকীখিনি কথা কৈছোঁ এতিয়া আপুনি যদি আমাৰ যিবোৰ এক্টৰ আছে তেওঁলোকৰ যদি আপুনি ভাল ভাল এক্টৰসকলৰ আপুনি মানে বায়'ডাটা চাব যায় তেতিয়া দেখিব গতিকে টেলেণ্টেড হ'বই লাগিব নহ'লে কোনো পূৰ্বক নহয় আপুনি মানুহ এজনক হহুৱা মানুহ এজনক কন্দুওৱা বা আপোনাৰ ইমোশ্যনৰ লগত তেওঁক লৈ যোৱাটো ইমান সহজ কথা নহয় প্ৰতি মুহূৰ্ততেই চাবই পাই থাকে ন মোবাইলটোত যিকোনো মুহূৰ্ততে চিনেমাই আহি থাকে ৰীল আহি থাকে কিবা আহি থাকে সেইটো বহুত ডাঙৰ কথা আৰু মই ভগৱানৰ প্ৰতি মোৰ সদায় কৃতজ্ঞতা আছে যে ভগৱানে মোক হয়তো তাৰ যোগ্য বুলি ভাবিলে আৰু অসমৰ ৰাইজে মোক সেইখিনি মৰম আৰু আশীৰ্বাদ দিলে আজি আহি মই আপোনাৰ লগত বহিবলৈ সুযোগ পাইছোঁ সুন্দৰ সঁচাকৈ আমাৰ কাৰণেও খুব ভাগ্যৰ কথা হয় গতিকে আমি কথা পাতি যাম তাৰ মাজে মাজে আমি আমাৰ ৰাইজৰ চাগে অকণমান দাবীও কৰিব পাৰে যে আমাৰ যিহেতু মৰমৰ অভিনেতাগৰাকী আহিছে গতিকে তেওঁৰ মুখত আমি যদি অভিনয় কৰা এটা সংলাপ শুনিবলৈ পাওঁ গতিকে তেতিয়া খুব ভাল লাগিব সেয়া অভিনয় মানে চিনেমাৰে হওক নহ'লে কোনোবা নাটকৰো হ'ব পাৰে খুব শেহতীয়াকৈ আপোনালোকে এখন নাটক কৰিলোঁ পৃথু কৰিলোঁ এতিয়া যথেষ্ট সমাদৃত হৈছে হয় মানুহে খুব ভাল পালে নাটকখন তো এনেকুৱা হ'ল বহুত মানুহ মানে আমি উভতি যাবলগীয়া আমি মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কৰিছিলোঁ তাতে আসনৰ সংখ্যা কম হোৱাৰ কাৰণে আৰু তাৰপিছত 100খন প্লাষ্টিকৰ চেয়াৰ আনিছিল আমাৰ প্ৰডাকশ্যনে কিন্তু তথাপিও মানুহ ইমান আহিলেতো খুব ভাল কথা আমাৰ কাৰণে তো বহুতে পৃথুৰ বিষয়ে নাজানে পৃথু আছিলে বক্তিয়াৰ খিলজী যি ভাৰতক এটা সময় নিশেষ কৰি পেলাইছিলে তেওঁ ইছলাম ধৰ্ম প্ৰচাৰৰ কাৰণে আৰু নালন্দা বিশ্ববিদ্যালয় জ্বলাই দিছিল যাৰ কাৰণে বহুতে কয় যে বিশ্ব 100 বছৰ পিছুৱাই গ'ল কাৰণ নালন্দা বিশ্ববিদ্যালয়ত যিটো লাইব্ৰেৰী আছিল জ্ঞান প্ৰজ্ঞাৰ ভঁৰাল আছিল যিটো গ্ৰন্থাগাৰ আছিলে সেইটো 3 মাহ জ্বলি আছিল কিমান কিতাপ আছিলে ভাবি চাওক তাতে তাৰেতো বহুত প্ৰায়ভাগ কিতাপে আৰু তাৰে কোনো কপি তেতিয়া সংৰক্ষণৰ ব্যৱস্থা নাছিল তো বক্তিয়াৰ খিলজীক কোনেও হৰুৱাব পৰা নাছিল আমাৰ সৌভাগ্য আমাৰ কামৰূপৰ মহাৰাজ পৃথুৱে বক্তিয়াৰ খিলজীক কঁকাল ভাঙি ঘূৰাই পঠাইছিল কঁকাল ভাঙি ঘূৰাই পঠাইছিল তাৰ পিছৰ পৰা বক্তিয়াৰ খিলজীয়ে আৰু ক'তো মানে আক্ৰমণ নচলালে মই যিমান দূৰ জানো আৰু অকল সেয়াই নহয় তাৰ পাছতো দুবাৰ তুৰ্কী সৈন্য আহিছিল তেওঁৰে বক্তিয়াৰ খিলজীৰ মানে নাতিপুতিয়ে তুৰ্কী সৈন্য আহিছিল সেই দুবাৰো ঘূৰাই পঠাইছিল কিন্তু লাষ্টত তেওঁৰ মানে নিজৰ মানুহে গদ্দাৰী কৰাৰ কাৰণে পৃথুৱে আত্মহত্যা কৰে তেওঁ এটা গঁৰাল আছিল য'ত বাঘ পুহি ৰাখিছিল তো যেতিয়া যুদ্ধত সেই বাঘবোৰ এৰি দিয়ে তো লাষ্টত যেতিয়া তেওঁ উপায় নোহোৱা হৈ গ'ল তেওঁ সেই মানে তেওঁলোকৰ বিধৰ্মী ওচৰত মই হাৰ নামানো বুলি তেওঁ সেই বাঘৰ গঁৰালটোত জঁপিয়াই তেওঁ আত্মহত্যা কৰে তো সেই ময়ো দুৰ্ভাগ্যবশতঃ ময়ো জনা নাছিলোঁ আৰু একচুৱেলি আমাক জানিবলৈ নিদিলে পৃথুৰ বিষয়ে আমি কিতাপত পঢ়িব লাগিছিল এটা পেজ আমি পঢ়িব লাগিছিল লাচিত বৰফুকনৰ লগতে পৃথুৰ বিষয়ে থাকিব লাগিছিল কিন্তু ক'তো নাই তো মোক যেতিয়া নাটকৰ কাৰণে প্ৰথম মাতিলে কুমাৰেশ দত্ত আৰু কুলেন্দ্ৰ ৰায়চৌধুৰীয়ে যেতিয়া তেওঁলোকে মোক স্ক্ৰিপ্টখন দিলে মই তেতিয়া সুধিছোঁ হিল্লুল কুমাৰ পাঠক তেওঁ স্ক্ৰিপ্ট লিখিছে মই ফোন কৰি যে দাদা সঁচা ঘটনা নেকি তেওঁ কৈছে কি কথা কোৱা তুমি বোলে বেলেগক নকবা লাজ পাবা কৈছোঁ মই সঁচাকৈ নাজানো তাৰপিছত মই গুগল মাৰি চাইছোঁ হয় তেওঁৰ বিষয়ে লিখা আছে আলিমেছ বুলি যিটো কেৰেক্টাৰ আছে তেওঁৰ বিষয়ে লিখা আছে আলিমেছ এনেকুৱা এটা কেৰেক্টাৰ আছিলে তেওঁ অকল নিজৰ অসমখন মানে নিজৰ
ৰাজ্যখন বচাবৰ কাৰণে তেওঁ ইছলাম ধৰ্ম ল'লে লৈ বক্তিয়াৰ খিলজিৰ লগত থাকিলে থাকি বক্তিয়াৰ খিলজিক ভুল পথেৰে লৈ আহিলে তেওঁ গেমটো যদিও পৃথ্বীয়ে খেলিছিল গোটেই কামখিনি কৰিছিল কিন্তু আলিমেছে তো তেওঁলোকৰ বিষয়ে আমাৰ উত্তৰ গুৱাহাটী এটা শিলালিপিত আছে অকণমান আছে আৰু তো আমাৰ কুমাৰ এছ দত্ত গ্ৰীণ হাউচৰ যিজন স্বত্বাধিকাৰ তেওঁৰ এইটোৱে ইচ্ছা আছিল যে আমি পৃথক মানুহৰ মাজলৈ আনো যিহেতু এতিয়া আমাৰ নতুন প্ৰজন্মই গম নাপায় এইবোৰ কথাটো গম পোৱাটো উচিত আছিল তো তেওঁ আনো বুলি আহিলে আৰু আমি সাকসেস এইটো ক্ষেত্ৰত বহুত মানুহে গম পাইছে ইভেন মোৰ ফেচবুকতো বহুতে পোষ্ট কৰিছে যে আমি জনা নাছিলো তেওঁৰ বিষয়ে সেইটো আমাৰ কাৰণে ডাঙৰ কথা যে আমি অন্তত 100 মানে 300 পৰা 400 মানুহক আমি পৃথ্বীৰ বিষয়ে জনাব পাৰিছো খুব সুন্দৰ গতিকে সেইগৰাকী অসমীয়া বীৰ সন্তানকো আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছো আৰু সঁচাকৈ যে সেই বীৰ বীৰাংগনাসকলৰ বাবে আজি আমি শান্তিৰে আমি এই অসম ভূমিত আমি থাকিব পাৰিছো সঁচা কথা ন আমাৰ অস্তিত্ব আমি জীয়াই ৰাখিব পাৰিছো সকলৰ কাৰণে সঁচাকৈ খুব ভাল এটা আপোনালোকে উদাহৰণ আপোনালোকে কৰ্মৰ দ্বাৰা দাঙি ধৰিলে গতিকে মই ভাবিম এনেধৰণৰ সাহিত্য কলা সংস্কৃতিৰ জৰিয়তে আমি সেই বীৰ বীৰাংগনাসকলক আমি আমাৰ নৱপ্ৰজন্মৰ মাজলৈ লৈ যাবলৈ সেয়া আমাৰ আচলতে দায়িত্ব হয় হয় সঁচা কথা গতিকে এবাৰ আমি কথাৰ মাজতে এবাৰ আমি সিম্বাৰ কথা পাতি লওঁ সিম্বাৰ কথা পাতি লওঁ গতিকে এতিয়া আপুনি ইয়াতে আহিলে সিম্বা আপোনাৰ বন্ধু নহয় জানো আপোনাৰ বন্ধু সিম্বা আচলতে গৌৰৱ তেখেতৰ মৰমৰ কুকুৰ নহয় জানো মৰমৰ কুকুৰ জনিনে টু মৰমৰ কুকুৰটোৰ নাম সিম্বা আৰু সিম্বাৰ সৈতে তেওঁৰ বন্ধুত্ব কেনেকুৱা ফেচবুকৰ বন্ধুসকলে নিশ্চয় জানে গতিকে সিম্বাক কেতিয়া লগ পাইছিলে কেনেধৰণে আপোনালোকৰ ইমান বন্ধুত্ব গঢ়ি উঠিলে মই ঠিক ইয়াতে আৰু এটা কথা ক'ব লাগিব যে মই মানে কি পথৰ পশু পক্ষীৰ লগত অকণমান জড়িত মোৰ বহুত কেইজন এনেকুৱা বাইদেউ ভণ্টি ভাইটি আছে যোনে ইয়াৰ ওপৰত এক্টিভলি কাম কৰি থাকে ৰেস্কিউ কৰে তেওঁলোকে ট্ৰিটমেণ্ট কৰায় তো তেওঁলোকৰ লগত মই থাকোঁ ধৰক ফাইনেন্সিয়েলি যিকণ পাৰোঁ ছাপৰ্ট কৰোঁ আৰু এনেকুৱাও দিন আহিছে এক্সিডেণ্ট হৈ কুকুৰ এটা পৰি আছে তো গাড়ী পোৱা নাই বা চব অটো চটোৱে নিব নিবিচাৰে তো মই নিজৰ গাড়ীত উঠাই লৈ গুচি যাওঁ মই সেইটো লৈ কোনোদিনে হেৰি নকৰোঁ তো সিম্বাৰ কাহিনীটো হ'ল কি আমাৰ কেম্পাছৰ ওচৰতে তাৰ জন্ম হৈছিল তো সাধাৰণতে কি হয় যেতিয়া কুকুৰৰ সৰু পোৱালিটো মাকে অনীহা কৰে মানে তাক খাবলৈ গাখীৰ খাব নিদিয়ে বা বাকীকেইটাইও ডাঙৰকেইটাই তাক খাব নিদিয়ে তো সৰু পোৱালিটো সাধাৰণতে মৰিয়েই যায় তো সিম্বা সৰু আছিল এই পৰিয়ালটো তো সেই সৰু বেমাৰী নুম চুম নাইকিয়া এনেকুৱা আছিল তো কুকুৰ জন্ম হোৱাৰ পিছত আমাৰ কেম্পাছৰে এতিয়া বৰ্তমান আমি আমাৰ কেম্পাছত সিম্বাক লৈ 11টা সিম্বা মোৰ ঘৰত থাকে বাকী 10টা বাহিৰত কুকুৰ আছে সেইখিনিক পূৰ্ণিমা মজুমদাৰ দাস বৌ মানে মোৰ কৃষ্ণ দাস বুলি যাৰ কথা ক'লো তেওঁৰ ৱাইফে বৌয়ে ফিডিং কৰে মানে খুৱায় মই ছাপোৰ্ট কৰোঁ তেওঁক মাংস চাউল কিনা পৰা ধৰি কিন্তু বনোৱা আৰু দিয়া দায়িত্বটো বৌ নাথাকিলেহে মই সেই দায়িত্বটো লওঁ তো আৰু বেমাৰ হ'লে ট্ৰিটমেণ্ট লোৱা তো বৌয়ে যেতিয়া সিহঁতৰ জন্ম হ'ল সিহঁতক খাবলৈ দিলে ৰেগুলাৰ খাব দিয়ে পোৱালিটো ইমান বৰ সময়ো নাথাকে ঘৰৰ দায়িত্ব থাকে ইমানখিনি কুকুৰ আছে গোটেইখিনি চোৱা মেলা কৰা তো সিম্বা লাহে লাহে সি বেমাৰ হ'ল তো সি চিনি পালে মানে বৌক যে এই মানুহজনে খাবলৈ দিয়ে আৰু এদিন মানে বৌয়ে কৃষ্ণই বোলে বৌক কৈছে ৰাতি সন্ধিয়া আৰু যে বাহিৰত কোনোবাই কান্দি আছে বাহিৰলৈ ওলাই গৈ দেখিছে সিম্বা আহি মানে বৰ চোতাললৈকে আহি গ'ল সি বৰ পিছে কেনেবাকে গুচি আহিলে ইমান সৰুতে সাধাৰণতে কুকুৰে চকুৰে বেছিকে নেদেখে ন সৰুতে তথাপি সি গুচি আহিলে মানে সি গম পালে তাতে মই ছাৰ্ভাইভ কৰিব নোৱাৰো তো এই মানুহজনীয়ে চাগে মোক বচাব তো অহাৰ পিছত তাৰ অৱস্থা একদম বেয়া তো বৌয়ে দেখি লগালগ সেইদিনা ৰাতি হৈ গ'ল পিছদিনাই বাকীকেইটা পোৱালিও লৈ আহিলে সিহঁতৰ 5টা আছিলে টোটেল তো সেইকেইটা পোৱালিও লৈ আহিলে অহাৰ পিছত সিহঁতি তাতে থাকিলে থাকোঁতে ই লাহে লাহে খাব মন নকৰা হ'ল হেৰি কৰিব হ'ল তাৰ পাৰ্ভ বুলি এটা বেমাৰ হয় ভয়ানক বেমাৰ এটা আৰু পাৰ্ভটো যদি আপোনাৰ মানে ভেকচিন দিয়া নাথাকে পাৰ্ভ হোৱাৰ পিছত পোৱালি হ'লে মানে খুব কমেই ছাৰ্ভাইভ কৰে তো তাৰ পাৰ্ভ হৈ গ'ল পাৰ্ভ হোৱাৰ লগে লগে পাৰ্ভটো হ'ল স্প্ৰেড হৈ যায় মানে বিয়পি যোৱা বেমাৰ তো বাকীকেইটালৈ হ'ব পাৰে গতিকে এতিয়া কি কৰোঁ আৰু আমাৰ কেম্পাছটোত ন' ডাউট আমাৰ কেম্পাছটোত বহুত শৰাইঘাট হাউচিং কমপ্লেক্সৰ কথা কৈছোঁ ভাল পোৱা মানুহ আছে কাৰণে সিহঁতি তাতে ছাৰ্ভাইভ কৰি আছে কিন্তু বেয়া পোৱা মানুহ আছে তো বেয়া পোৱা মানুহখিনি বেছি অপকাৰ কৰে তো 2019 চনত আমাৰ তাতে 20 দি 9টা কুকুৰ মাৰি পেলাইছিল কোনোবাই আজিলৈকে বিচাৰি উলিয়াব পৰা নগ'ল মই অৱশ্যে 2020ৰ লকডাউনৰ সময়ৰ পৰাহে ইহঁতৰ লগত ইমান বেছি জড়িত হ'লোঁ তাৰপিছত সিম্বাক মোৰ ৰুমলৈ লৈ গ'লোঁ
নিয়াৰ পিছত তাক মোৰ ৰুমতে ট্ৰিটমেণ্ট কৰিলোঁ চেলাইন দিব লাগে দুবাৰ তাৰপিছত পানীৰ পৰা তাক আঁতৰাই ৰাখিব লাগে পানী খালে সেইটো সিহঁতৰ কাৰণে বিষ আৰু তো লাহে লাহে ভাল হোৱাৰ পিছত সি খাব পৰা হোৱাৰ পিছত মই আকৌ ইহঁতৰ ওচৰলৈ লৈ আহিলোঁ ককাইক ভনীয়েক চিবলিংছখিনিৰ ওচৰলৈ তাৰপিছত সিটো নথকা হ'ল সদায় ৰাতি মই শুনো কান্দি আছে গৈ দুৱাৰখন খুলি দেখোঁ দুৱাৰখনৰ সন্মুখত ফুটমেটখন থাকে ফুটমেটখনত সি বহি থাকে আকৌ মই লৈ আহোঁ তাৰপিছত সেইখন সময়ত মই মানসিকভাৱে প্ৰস্তুত নাছিলোঁ তাৰমানে কি চাওক কুকুৰ পোৱালি বা মেকুৰী পোৱালি এটা মৰম লাগিলে আপুনি লৈ অহাটো খুব সহজ কিন্তু তাক গোটেই জীৱনটো সমানে প্ৰতিপাল কৰা আৰু তাক মৰম কৰি ৰখাটো বহুত ডাঙৰ দায়িত্ব মানে সেইটো কাৰণে বহুতে কুকুৰবোৰ লাষ্টত ৰাস্তাত এৰি দিয়ে এইটো বহুত বেয়া কথা আৰু সিহঁতে জীৱনত কোনোদিনে পুণ্য মানে ইমান পাপ লাগে সেইটো জীৱনত কোনোদিনে একোৱে কৰিব নোৱাৰে আৰু সিহঁতৰ লাষ্ট অৱস্থাটো বহুত বেয়া হয় মই দেখিছোঁ প্ৰেক্টিকেলি সেইটো কাৰণে কৈছোঁ তো মই মানসিকভাৱে প্ৰস্তুত নাছিলোঁ সেইখন সময়তে যিহেতু মই অকলে থাকোঁ তো তাক মানে এডপ্ট কৰাটো বা মোৰ লগত ৰখাটো তো মই কি কৰিলোঁ গ্ৰিলখন মাৰি আমাৰ বিল্ডিঙৰ এখন তক্তা দি থলোঁ যাতে সি পাৰ হৈ মানে গ্ৰিলৰ মাজেদি সোমাইতো আহিব পাৰে সৰু পোৱালিৰ কাৰণে সি যাতে পাৰ হৈ গুচি আহিব নোৱাৰে তো পিছদিনা গম পাইছোঁ সি আমাৰ বিল্ডিংটোত সোমাব নোৱাৰে বেলেগ এটা বিল্ডিঙত সোমাই গোটেই ৰাতি কান্দি আছে বোলে সি তো সেই বিল্ডিংটোৰ মানুহে ৰাতি পূৰ্ণিমা মজুমদাৰ দাস বৌক ফোন কৰিছে তো বৌৰ মোবাইলটো ছুইচ অফ আছিল তো পিছদিনা গম পোৱাৰ পিছত আৰু তেতিয়া সহ্য নহ'ল আৰু তেতিয়া মই বৌৰ লগত কথা পাতিলোঁ যে বৌ মোৰ শ্বুটিং থাকিলে বা মই ঘৰত নাথাকিলে আপুনি অকণমান যদি কেয়াৰ লয় ইয়াক মোৰ লগতে ৰাখোঁ আৰু তাৰপিছত তাক ডক্টৰৰ ওচৰলৈ লৈ গ'লোঁ আকৌ তাক গাড়ী এখনে খুন্দিয়ে তাৰ ভৰি এটাও ভাঙি দিছিলে সৰুতে তো সি এতিয়াও অকণমান লেঙেৰাই তো সেইখিনি ট্ৰিটমেণ্ট কৰিলোঁ ভাল হ'ল এতিয়াও তাৰ নোমচুম আহি গ'ল এতিয়া ধুনীয়া এটা মোৰ পৰা তাৰে দপদপনি বেছি মোতকৈ সুন্দৰ গতিকে আচলতে সঁচাকৈ গুৰুজনাই কৈছিলে যে যত জীৱ তত শিৱ হয় গৌৰৱ মই আপোনাক সুধিব খুজিছোঁ যে এই যে গুৰুজনাই কৈছিলে যত জীৱ তত শিৱ আপুনিতো চিম্বাক খুব ওচৰৰ পৰা পাইছে আপুনি গুৰুজনাৰ সেই উক্তিটো যে কৈছে যত জীৱ তত শিৱ সেইটো আপুনি কেনেকৈ অনুভৱ কৰে আপুনি সিহঁতৰ ওচৰত এনেকুৱা এটা সুখ বুলি যিটো শব্দ বা আনন্দ বুলি যিটো শব্দ মই ধৰক আৰু কেইবাটাও মানে কেতিয়াবা কুকুৰ যদি থকা দেখোঁ মোৰ এনেকুৱাও ইনচিডেণ্ট হৈছে ধৰক শ্বুটিঙৰ লাষ্টত মই ভাত খাবলৈ বহিছোঁ আৰু আমাৰ নাই মানে আমাৰ কাৰণে থৈ দিয়া আছিলে সেয়া লাষ্ট তো সেইখন সময়তে দেখিছোঁ দুটা কুকুৰ তো মই সুধিলোঁ ভাত আছেনে বোলে কেইটামান আছে মানে খুব কম আৰু তো দেখিছোঁ মই যদি ভাত খাওঁ মই সিহঁতক দিব নোৱাৰোঁ তো মোৰ সেনেকুৱা হৈছে মই গোটেই ভাতখিনি সানি মেলি সিহঁতক ধুনীয়াকৈ খুৱাই থৈ গুচি আহিছোঁ মই পানী খাই আছোঁ কাৰণ মই সেই ৰাতি খাব পাৰিম সিহঁতে সেই বাহিৰত শ্বুটিং আছিলে কিবা এনেকৈ ফিল্ড এখনত তো সিহঁতি বা ৰাতিলৈ ৰাতিপুৱা খাবলৈ পায় নাপায় আৰু আপুনি কেতিয়াবা ভোকত থকা কুকুৰ এটাক বিস্কুটে ভাত বাৰু বাদ দিয়ক বিস্কুটে খুৱাই চাবচোন আপোনাৰ মনত যিটো তৃপ্তি নহয় আপুনি ভোকত থাকিলেও আপোনাৰ পেট ভৰি যাব আৰু যোনে ইহঁতক মৰম কৰে ভাল পায় নহয় সিহে বুজি পায় এতিয়া ধৰক চিম্বা মোৰ কাৰণে যিটো এনেকুৱা হৈ যায় মই মোৰ ঘৰলৈ কুকুৰ বেয়া পোৱা মানুহ আহিব নালাগে চিধা কথা তই বেয়া পাৱ আহিব নালাগে কুকুৰ আছে নালাগে নাহিবি মোৰ কোনো প্ৰব্লেম নাই আৰু দ্বিতীয় কথাটো হ'ল কি সিহঁতৰ এতিয়া যে মই ইয়াৰ পৰা যাম গৈ পোৱাৰ লগে লগে সি যে জাপ মাৰি গালৈ আহিব আপোনাৰ যিমান টেনশ্যন যিমান ভাগৰ যিমান যি আছে চব পাহৰি যাব নিস্বাৰ্থ এটা মৰম সঁচা কথা আৰু এতিয়াতো এইটো আমাৰ ডিপ্ৰেশ্যনটোতো এটা মহামাৰীৰ ৰূপ লৈছে ন তো এতিয়া যিবোৰ পাশ্চাত্য দেশ মানে যিবোৰ এডভান্স কাণ্ট্ৰি সেইবোৰ হাতত আজিকালি তাৰ কাৰণে ঔষধ নিদিয়ে সদায় পেট এনিমেলছ দিয়ে কুকুৰ মেকুৰী তাতেতো ভালুক বাঘ সিংহ চব পোহে তেওঁলোকে তো সেইটো দিয়ে আৰু সেইটোৱে আপোনাৰ ডিপ্ৰেশ্যন কেতিয়াও হেৰি মানে আহিবলৈ নিদিয়ে ৰিচেণ্টলি মোৰ এখন চিনেমাৰ কাৰণে মই MMA প্ৰেক্টিছ কৰি থাকোঁতে মোৰ লিগামেণ্ট ছিগি গ'ল এই সোঁভৰিটোৰ লিগামেণ্ট ছিগি মই প্ৰায় 1.5 মাহ বিচনাত পৰি থাকিলোঁ তাৰপিছত মোৰ 1 বছৰ মই বন্ধই হৈ গ'লোঁ প্ৰায় মোৰ গোটেই প্ৰজেক্ট পিছুৱাই গুচি গ'ল তো 2খন চিনেমা চাগে মোৰ বন্ধই হৈ গ'ল তো ডাইৰেক্টৰে মোক নোলোৱাকৈ বেলেগক লৈ কৰিব নিবিচাৰিলে তো তাৰ কাৰণে যদি ভৱিষ্যতে আকৌ হয় প্লেনিং মই নাজানো কিন্তু সেই 2খন বন্ধ হৈ গ'ল বেলেগ কাম কৰিব নোৱাৰা হৈ গ'লোঁ তো মোৰ ভৰিটোৰ কাৰণে মই এক্সাৰচাইজ কৰিব নোৱাৰা হ'ল আটাইতকৈ মোৰ ফ্ৰাষ্ট্ৰেশ্যন আহিছিল সেইটোত যেতিয়া আপুনি মানে এক্সাৰচাইজ কৰি থকা মানুহ এজনে যেতিয়া এক্সাৰচাইজ কৰিব নোৱাৰা হৈ যাব তো সেইটো বৰ বেলেগ এটা ফ্ৰাষ্ট্ৰেশ্যন তো সেইখন সময়ত অকল চিম্বা আৰু মোৰ কেম্পাছৰ যিকেইটা কুকুৰ আছিল গোটেইকেইটাৰ নাম আছে তো সিহঁতি মোক মানে ডিপ্ৰেছ হ'ব নিদিলে তো মই আজি আকৌ জিম গৈ আছোঁ আজি আকৌ কাম আৰম্ভ কৰিছোঁ তো সেইটো এটা বৰ ডাঙৰ মানে আশীৰ্বাদ সিহঁতৰ সঁচাকৈ গতিকে আমি অন্য জীৱ জন্তু কেৱল মানুহৰ বাবেই নহয়
পশু পক্ষী জীৱ জন্তু চৰাই চিৰিকটি কীট পতংগ নহয় জানো সকলোৰে কাৰণে আমি অকণমান যাতে সময় উলিয়াব পাৰোঁ আৰু সঁচা কথা ক'বলৈ গ'লে চাওক পৃথিৱীখনটো অকল মানুহ জীয়াই থাকিবৰ কাৰণে ভগৱানে বনোৱা নাছিল পৰুৱাটোৰ পৰা মাখিটোৰ পৰা ধৰি হাতীলৈকে সকলো থাকিবৰ কাৰণে বনাইছিল কিন্তু ভগৱানে ভুল কৰি দিলে মানুহক অকণমান জ্ঞান বেছি দি দিলে আৰু আমি ইমান বেছি এটা স্বাৰ্থপৰ জাতি আমি চব শেষ কৰি আহিছোঁ আজি আপুনি চাওক হাতী মানুহৰ সংঘাত মানুহৰ আজি মহানগৰীলৈ হাতী সোমাই অহা নাই হাতীৰ ঠাইলৈ আমি গৈছোঁ আজি পাহাৰৰ পৰা কলৰ ডিল আপুনি বাঁহৰ গাছ কাটি লৈ আহে বেচিবৰ কাৰণে সেইটো এটা বিজনেছ তেওঁলোকে হয়তো পাহাৰীয়া মানুহখিনি বেলেগ কাম নাই কিন্তু আপুনি এইটোও ভাবি চাব লাগিব যে সেই বস্তুখিনি লৈ আহিছে তাত থকা হাতীখিনিয়ে বা তাত থকা বস্তুখিনি কি খাব আজি আমি চব ঘৰ বনাইছোঁ কিবা কৰিছোঁ আমি চব কাটি শেষ কৰি পেলাইছোঁ চৰাইবোৰে খাব কি আজি কুকুৰ এখন ফিল্ড আছিল ইভেন আমাৰ ইয়াতে এটা ঘৰ আছে তো সেইখন ফিল্ড আছিলে তাতে বহুতকেইটা কুকুৰ আছিল তাতে এতিয়া বিল্ডিং বনাই দিছে কাইলৈ তাতে মানুহ থাকিব কুকুৰকেইটা যাব ক'ত সেইখিনিতো সিহঁতৰ ঠাই ন আপুনি মই অকুপাই কৰিলোঁ আৰু আটাইতকৈ দুখ লগা কথাটো কি জানে আপুনি মই আজি প্ৰয়োজনতকৈ ইমান বেছি খাওঁ যাৰ কাৰণে আমাৰ ডায়েবেটিছ হৈছে আমাৰ ইউৰিক এচিড হৈছে আমাৰ ফেটি লিভাৰ হৈছে আমি কলেষ্ট্ৰল হৈছে কিন্তু আমাৰ ঘৰৰ সন্মুখতে এটা কুকুৰ এটা মেকুৰী খাবলৈ নাপায় হাড় ওলাই কেটেঙা মেটেঙা হৈ ঘূৰি থাকে আমি কিয় আমাৰ থাকি যোৱাৰে অকণমান ৰাতি কিয় সিহঁতক দিব নোৱাৰোঁ ঠিক আছে আমাৰ দৰে তুমি কিনি কিনি টাইমত সিহঁতক খুৱাব নালাগে কিন্তু তুমি তোমাৰ থাকি যোৱা অকণমান দিয়া হয়নে নহয় কওকচোন আৰু এতিয়া ৰাস্তাৰ কাষত এটা কুকুৰ শুই আছে কোনোবা এটা ল'ৰা আহিলে গুৰ মাৰি দিলে কোনোবা এটা আহিলে শিলগুটি মাৰি দিলে আৰে সিটো কাৰো উপকাৰ কৰা নাই ৰাস্তাৰ কুকুৰে নাকামুৰি কোনে কামুৰিব আপুনি এটা কুকুৰক যেতিয়া ঠাণ্ডাই গৰমে তেনেকৈ পৰি থাকে পানী খাবলৈ নাপায় খানা খাবলৈ নাপায় আপোনাৰ যেতিয়া সদায় অত্যাচাৰ কৰি থাকিব আৰু সিহঁতে তলত থাকে ন মই যিমানো জানো সিহঁতে এতিয়া মোৰ চিম্বাই পটককৈ সি চব চিনি নাপায় সিহঁতে গোন্ধটোত চিনি পায় বা সিহঁতক সময় লাগে সিহঁতে পটককৈ চিনি নাপায় তো আপুনি যদি নীলা চাৰ্ট এটা পিন্ধি সিহঁতক অত্যাচাৰ কৰি থৈ আহে মই নীলা চাৰ্টটো পিন্ধি গ'লে সিহঁতে পটককৈ নীলা কালাৰটো দেখি সিহঁতে ভুগিবই কিন্তু আপুনি যেতিয়া ভয় নকৰিব সিহঁতে গম পায় যে ই আমাক অত্যাচাৰ নকৰে তো সিমান অত্যাচাৰ যেতিয়া কৰে 100টা মানুহ অত্যাচাৰ কৰিলে এটা মানুহকে সিহঁতে কামোৰে 100টা মানুহকতো কেতিয়াও কামুৰিবলৈ নাই কিন্তু কুকুৰৰে কামোৰাটো বহুত ডাঙৰ কথা কিন্তু আপুনি মই যে ইমান অত্যাচাৰ কৰোঁ গৰম পানী ঢালি দিয়ে মানুহে ভাবি চাওকচোন কেনেকৈ পাৰে মইতো মানে মোৰ বিয়ণ্ড দা ইমাজিনেশ্যন ঠিক আছে তই বেয়া পাৱ আঁতৰি থাক অপকাৰ নকৰিবি সেইটো উপকাৰ কৰিব নোৱাৰা অপকাৰ নকৰিবা সেই কথাটোৱে মানুহক বুজাই পৰা নাই আৰু কিন্তু এটা কথা ভাল হৈছে এতিয়া ধৰক বহুত মানুহ ওলাই আছে বিশেষকৈ নতুন জেনেৰেশ্যনটোত মোৰ আজি ৰেস্কিউ যিখিনিয়ে কৰি আছে গোটেই অসমত ভাৰতৰ কথা নকওঁ মই অসমৰ কথা কওঁ গোটেইখিনি মোতকৈ কম বয়সৰ তো তেওঁলোক নতুন ল'ৰা ছোৱালী যিখিনি আহিছে তেওঁলোকে সিহঁতক ভাল পায় নিস্বাৰ্থভাৱে এতিয়া কাৰ নাম ল'ম কাৰ নাম থাকি যাব এনেকুৱা কথা কিন্তু অপৰূপা দাস অমৰজ্যোতি ভিন্দু দেৱদূত চৰকাৰ অভয় বৰা প্লাবিতা তো সিহঁতি অকল কুকুৰৰ ওপৰতে কাম কৰি আছে কুকুৰ মেকুৰী আজিকালি আপুনি ৰাস্তাত সেই বেমাৰ হৈ বা ভৰি হাত ভাঙি এক্সিডেণ্টৰ পিছত পৰি থকা কুকুৰ এটা পটককৈ দেখা নাপায় বা আপুনি দেখা পালে ফেচবুকত এটা পোষ্ট দিলে কোনোবাই নহয় কোনোবাই তাক উঠাই লৈ যায় ট্ৰিটমেণ্ট কৰে খুব ভাল কথা তেওঁলোকে নিজৰ পইচা নিজৰ সময় খৰচ কৰি আছে তো মই সকলোকে এটাই ৰিকুৱেষ্ট কৰোঁ পৃথিৱীখন অকল আপোনাৰ বা মোৰ নহয় সকলোৰে পৃথিৱী গতিকে আপুনি কাৰোবাক বেয়া পালেও সিহঁতক অপকাৰ কৰাৰ অধিকাৰ আপোনাৰ নাই আৰু সদ্যহতে এতিয়া ABC এক্ট 2022 মানে এনিমেল বাৰ্থ কণ্ট্ৰল এক্টে সিহঁতক বহুতখিনি ৰাইট দিছে যদি সিহঁতে ষ্টেৰিলাইজ হয় আৰু ভেকচিনেটেড হয় তেতিয়াহ'লে আপুনি সিহঁতক কেতিয়াও সিহঁতে থকা ঠাইৰ পৰাতো আঁতৰাবই নোৱাৰে সেইটো আপোনাক অধিকাৰ দিয়াই নাই আৰু যদি আপুনি সেইটো কৰিবলৈ যায় আপুনিহে গিল্টি হ'ব আৰু তাৰ কাৰণে আজি এতিয়া 6 বছৰলৈকে 6 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 50,000 টকালৈকে ফাইন আপোনাৰ হ'ব পাৰে যদি আপোনাক কোৰ্টে দোষী সাব্যস্ত কৰে আৰু সেইখিনি বাদেই দিলোঁ আপুনি মই মানুহ হিচাপে ভাবি চাওঁচোন আজি আপুনি মই খাওঁতে ফেটছ হৈছে আমাৰ বেমাৰ হৈছে আমি দৌৰিব লাগে খানা পচাবৰ কাৰণে তো আপোনাৰ মোৰ ঘৰৰ সন্মুখত থকা ভোকত থকা জন্তু এটাক আমি কেইটামান ভাত পলিথিন এটাত ভৰাই নি খুৱাব নোৱাৰোঁনে কমি নাযায় আৰু মই এটা কথা কওঁ নিমাত জীৱ এটাক যদি আপুনি খুৱাই নহয় আপোনাক ভগৱানে ইমান বেছি ঘূৰাই দিব আপুনি মানে বিশ্বাস কৰিব নোৱাৰিব আৰু মই প্ৰেক্টিকেল লাইফত পাইছোঁ বা মই দেখিছোঁ গতিকে সকলোকে কওঁ
সকলোকে মৰম কৰক আৰু নিজৰ ল'ৰা ছোৱালীক বিশেষকৈ যদি কোনোবা ডাঙৰ মানুহে চাই আছে নিজৰ ল'ৰা ছোৱালীক প্ৰকৃতিক ভাল পাবলৈ শিকাওক গছ বন চৰাই চিৰিকটি কুকুৰ মেকুৰী সকলোকে ভাল পাবলৈ শিকাওক নহ'লে আজিকালি যিবোৰ ঘটনা হৈ আছে নিশ্চয় শুনি গৈছে বাপেক মাকক ঘৰৰ ভিতৰত থাকোঁতেই ঘৰ বেচি দিলে তো গুচি যোৱাৰ পিছত বাপেক মাক ঘৰৰ ভিতৰতে মৰি যায় কেতিয়াও পুতেকহঁতে খবৰেই নলয় বা এতিয়া কেইটামান ল'ৰাই এটা ল'ৰাক মাৰিয়ে পেলালে লগত এইবোৰৰ পৰা আঁতৰি আহিবলৈ হ'লে আপোনাৰ ল'ৰা ছোৱালীক আপোনালোকে এনেকুৱা শিক্ষা দিয়ক সিহঁতি প্ৰকৃতিক ভাল পাবলৈ শিকক আৰু যোনে প্ৰকৃতিক ভাল পায় সি মানুহক কেতিয়াও বেয়া পাবই নোৱাৰে খুব সুন্দৰ বাৰ্তা এটা আপুনি দিলে গতিকে আপুনি যিকেইগৰাকী যুৱক যুৱতীৰ কথা ক'লে আপোনালোকে বয়সত সৰু বুলি কৈছে মই এই অনুষ্ঠানটোৰ জৰিয়তে আপোনালোকলৈ আমি বহুত বহুত মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সঁচাকৈ আপোনালোকে ভগৱানৰ দূত হিচাপে আপোনালোকে কাম কৰি আছে গতিকে আপোনালোকে এই মহৎ কাৰ্য আপোনালোকে অব্যাহত ৰাখক গতিকে আমাৰ নিউজ হেল্থ প্লাছৰ তৰফৰ পৰাও আপোনালোকলৈ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ হয় গৌৰৱ আপুনি এটা খুব সুন্দৰ কথা কৈছে যে আমি প্ৰকৃতিক ভাল পোৱাটো আমাৰ কাৰণে খুব প্ৰয়োজনীয় কথা আৰু আজিকালি যে আমি মানসিক অস্থিৰতাত ভোগোঁ আমি বৰডমত ভোগোঁ আমি এংজাইটিত ভোগোঁ গতিকে ইয়াৰ এক অন্যতম এটা কাৰণ হয়তো আমি প্ৰকৃতিৰ পৰা আঁতৰি সঁচা কথা এইটো আপুনি একদম 100% শুদ্ধ কথা কৈছে প্ৰকৃতিৰ পৰা আঁতৰি আহিলে আমি কেতিয়াও প্ৰকৃতিৰ মাজত জীয়াই থাকিব নোৱাৰোঁ ইমান গৰম ইমান হেৰি যেতিয়া তেতিয়া বৰষুণ দিয়ে চব সলনি কিয় হৈছে আমি সলনি কৰিছোঁ আমি ইমান অত্যাচাৰ কৰিছোঁ প্ৰকৃতিৰ ওপৰত তো প্ৰকৃতি কিমানলৈকে সহ্য কৰিব মা আজি মই যদি মোৰ মাৰ ওপৰত অত্যাচাৰ কৰোঁ মায়ে নিজৰ ল'ৰা হিচাপে সেইটো কেতিয়াও নহওক বা কোনেও সেইটো নকৰক মই কথাটোহে ক'লোঁ তো প্ৰকৃতিও আমাৰ মা তো কিমানলৈকে মাক এজনীয়ে সহ্য কৰিব এটা চবৰেতো এটা সীমা এটা থাকিব ন তো আমি প্ৰকৃতিৰ ওপৰত কিমান অত্যাচাৰ কৰিছোঁ চাওকচোন গছ বন কাটি শেষ কৰি পেলাইছোঁ প্লাষ্টিক দি চব ভৰাই পেলাইছোঁ তো য'ত খাল আছিল তাক পুতি পেলাইছোঁ য'ত পাহাৰ আছিল তাক কাটি পেলাইছোঁ আৰু আচলতে আমি প্ৰকৃতিৰ বিৰুদ্ধে গ'লে আমাৰ বিপদ অনিবাৰ্য সঁচা কথা হয় জানো আজি গোটেই পৃথিৱীখনত যে ইমান উশৃংখল ইমান অশান্তিৰ সৃষ্টি হৈছে ইয়াৰ প্ৰধান কাৰণটো হৈছে আমি প্ৰকৃতিৰ বিৰুদ্ধে যাব বিচাৰিছোঁ সঁচা কথা হয় জানো আৰু প্ৰকৃতিৰ বিৰুদ্ধে গৈ আপুনি কোনো জয় হ'ব নোৱাৰে জয় হ'ব নোৱাৰে তেনেকুৱা গতিকে মই এই মুহূৰ্তত মোৰ গৌৰৱ আপুনি এটা কথা বিশ্বাস কৰিবনে যে এই মুহূৰ্তটো কিবা এটা সুপ্ৰিম পাৱাৰে আমাক মনিটৰ কৰি আছে সঁচা কথা মই ভগৱানক সম্পূৰ্ণ বিশ্বাস কৰোঁ আৰু মই বিশ্বাস কৰোঁ আমাৰ জীৱনত যি হয় যি হ'বলৈ গৈ আছে সেয়া ভগৱানে লৈ যায় আৰু মই ভগৱান মানে মই এইটো নকওঁ যে আপুনি বল বমত উদ্দাম নৃত্য কৰি গান লগাই হুলস্থুল কৰক বা কিবা তেনেকুৱা ধৰণৰ কথা মই সেইটো বস্তু কেতিয়াও নকওঁ ভগৱান মনত থাকিব লাগে আপুনি মন্দিৰলৈ গ'লে এটা সাহস পায় তো মন্দিৰলৈ যাওক নাযাওক সেইটো ডাঙৰ কথা নহয় বা মছজিদলৈ যাওক নাযাওক সেইটো ডাঙৰ কথা নহয় কিন্তু ভয় কৰিব লাগে সকলোৱে অপকাৰ কৰাত আৰু মই কাৰো অপকাৰ নকৰাকৈ ধুনীয়াকৈ থাকিব পাৰি মই তেনেকৈ প্ৰেক্টিকেলি মোক কোনোবাই অপকাৰ কৰিলেও মই সেই ওপৰৱালা ওপৰতে এৰি দিওঁ আৰু মই দেখিছোঁ মোক অপকাৰ কৰা মোক ঠগা কোনো মানুহৰ আজিলৈকে উন্নতি হোৱা নাই কিন্তু মানে অসমৰ দৰ্শকসকলে মোক সদায় মৰম আশীৰ্বাদ দি মোক লৈ গৈ আছে খুব সুন্দৰ আচলতে সঁচাকৈ মানে আপোনাৰ গোটেই কথাখিনিৰ পৰা মোৰ এইটো কথা ভাল লাগিছে যে আপুনি এগৰাকী প্ৰকৃতি ভাল পোৱা আপুনি এগৰাকী ব্যক্তি তেনেকুৱা মানে আমি গাঁৱৰ ল'ৰা ন সৰুতে দেউতাই যেতিয়া ভাত খায় কেতিয়ামান ভাত কাঁহীখনত মানে বেলেগকৈ থয় তেতিয়া দেউতাক যেতিয়া সুধোঁ দেউতাই কয় বোপাই আমি ভাত খাম চৰাই চিৰিকটিবোৰ খাব লাগিব ন তো আমাৰ ঘৰত যেতিয়া ধৰক গৰু গাভিনী হৈ পোৱালি দিয়াৰ সময়ত দেউতাই বাহিৰত খাটিয়া পাৰি শুৱে যাতে পোৱালি জন্ম হওঁতে দিগদাৰ নহয় তো ছাগলী হাঁহ পাৰ এইবোৰৰ মাজতে আমি ডাঙৰ হোৱা গতিকে মাহঁতক দেখোঁ মানে ক'ৰবালৈ গৈছে নগৈছে দৌৰি আহি সিহঁতক ধৰক পানী দিয়া দানা দিয়া বা ধান দিয়া এইবোৰ কাম কৰিছিল তো তাৰ মাজত সোমাই আহিলোঁ তো আমাৰ দেউতাইতো মোৰ পিছফালে বাহনি এখন আছিলে তাতে বহুত চৰাই থাকে আমাৰ তাৰে ওচৰৰ কিছুমান ল'ৰাই আহি চৰাই মাৰিবলৈ আহে কিন্তু মোৰ দেউতাই নিদিয়ে চৰাই মাৰিবলৈ সিহঁতক তেতিয়া বাটলৈ গুটি দি দেউতাই খেদি পঠায় তো সেই বস্তুবোৰে শিকাই আনিছিল কিন্তু এই ধৰক পথৰ জীৱ জন্তুৰ লগত ঠিক 2020ত যেতিয়া লকডাউন আৰম্ভ হ'ল তাৰ আগলৈকেতো পূৰ্ণিমা মজুমদাৰ দাস বৌয়ে খুৱাই থাকে মই সেইটো দেখিয়ে থাকোঁ বা তেনেকৈ তো চিন্তা নাছিল তো তেতিয়া লাহে লাহে বিস্কুট দিবলৈ আৰম্ভ কৰিলোঁ বিস্কুট দিবলৈ আৰম্ভ কৰোঁতে আৰু দিব আৰম্ভ কৰিলোঁ সিহঁতৰ প্ৰতি মৰম এটা সোমাল মই ৰাস্তাৰ কুকুৰ কেতিয়াও ভয় নকৰোঁ আপুনি যেনেকুৱা কুকুৰে দিয়ক মোক 5 মিনিট দিয়ক সি মোৰ ওচৰত আহি বহি থাকিবহি যদিহে সি তাৰ জলাতংক ৰূপ নাই তেতিয়া আৰু তাৰপিছতে মই
সিহঁতক বিস্কুট দিবলৈ আৰম্ভ কৰাৰ পিছত ডক্টৰ বেজবৰুৱা 2 চিনেমাখনত মোৰ কাষ্টিং হ'ল। মই 2006ৰ পৰা অভিনয় আৰম্ভ কৰিছিলোঁ। তো মই ডক্টৰ বেজবৰুৱা 2 মোৰ প্ৰথম চিনেমা। তো সেইখন কৰিবলৈ মই 16 বছৰ মই ষ্ট্ৰাগল কৰিলোঁ। আৰু মোৰ এনেকুৱা লাগিল এই সিহঁতক চাগে অকণমান মৰম যে কৰিলোঁ, সিহঁতে মোক আশীৰ্বাদ দিলে নেকি, আৰু সেই বস্তুটো মোৰ মাথাত সোমাই গ'ল। তো এতিয়া মই ধৰক মোৰ মানে উপাৰ্জনৰ প্ৰায় এটা ভাল মানে অংশ মই সিহঁতৰ নামত খৰচ কৰিবলৈ চেষ্টা কৰোঁ, ট্ৰিটমেণ্ট কৰাই হওক। এতিয়া আমাৰ কেম্পাছত 7জনী কুকুৰ ৰিচেণ্টলি পূৰ্ণিমা মজুমদাৰ দাসবু, মই আৰু শৰ্মা বৌ এগৰাকী আছে, আমি মিলি ষ্টেৰিলাইজ কৰিলোঁ, ভেকচিনেটেড কৰিলোঁ। তো আমাৰ প্ৰায় 40,000তকৈ বেছি গ'ল, আৰু এতিয়া 2জনী বাকী আছে। এই 2জনী কৰাৰ পিছত আমি নিশ্চিন্ত, আৰু তাতে একো প্ৰব্লেম লাগিছে আচলতে। হয়, গতিকে আমাৰ মহৎ ব্যক্তিসকলে আমাক যিবোৰ কথা কৈ গৈছে, আচলতে সেই কথাবোৰক আমি খুব গভীৰভাৱে আচলতে আমি ল'ব পৰা নাই চাগে কোনোবাখিনিত। গুৰুজনাইতো আমাক কৈছে যত জীৱ তত শিৱ, কিন্তু সেই কথাটো আমি বুজি নাপালোঁ, নহয় জানো? আমি সেইখিনি বুজি পোৱা নাই কাৰণে আমি মানে নৰক এখনত যে বাস কৰি আছোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে ডাঙৰ কথা কোৱা টাইপ হয়, কিন্তু সেই কথাবোৰ বাদ দি বা আধ্যাত্মিকতা বাদ দি কেতিয়াও এটা জীৱন হ'ব নোৱাৰে। আপুনি আধ্যাত্মিকতা যদি আপোনাৰ লগত নাথাকে, আপুনি না সুখী হ'ব পাৰিব, না আপুনি সফল হ'ব পাৰিব, না আপুনি কাৰোবাৰ কাৰণে কিবা এটা কৰিব পাৰিব, কেতিয়াও নোৱাৰে। আৰু সেইখিনিৰ পৰা আঁতৰি গৈ আছোঁ আমি। এতিয়া লাহে লাহে মোৰ লাগে আমি ঘূৰি আহিছোঁ নেকি ক'ৰবাত। ধৰক আজি আপোনাক লগ পাই মোৰ লাগিল আপোনাৰ বহুত ষ্টাডি আছে, বা মই জানো আপুনি আধ্যাত্মিকতাৰ লগত জড়িত। তো তেনেকৈ মই বিচাৰোঁ কি আমাৰ নতুন চামটোক আমি আধ্যাত্মিকতাৰ পৰিচয়টো দিয়া, মানে তেওঁলোকৰ লগত আধ্যাত্মিকতাৰ পৰিচয়টো কৰাই দিব লাগে। কাৰণ সেইটো নোহোৱাকৈ জীৱনত কোনেও একো কৰিব নোৱাৰে। খুব বেছি পইচা অলপ ঘটিব পাৰিব আমাৰ এই ডাঙৰ ডাঙৰ স্কেম কৰি, কিন্তু সেই পইচাখিনি পিছত থ'বলৈও শান্তি নোহোৱা হ'ব, নিজেও থাকিবলৈ শান্তি নোহোৱা হ'ব, তাৰ বাদে একো নহ'ব। হয়, কৰোঁ। মই এতিয়া দেখিছোঁ যে আমাৰ বহু যুৱক যুৱতী কলেজৰ পৰা আৰম্ভ কৰি তেওঁলোকক দেখিছোঁ যে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত মানসিক ৰোগৰ চিকাৰ হৈছে, আৰু আনকি চিকিৎসকৰ ওচৰলৈ যাবলগীয়া হৈছে। হয়, যে মানসিক ৰোগ এটা হ'লেতো চিকিৎসকৰ ওচৰলৈ যাবই লাগিব, কিন্তু এতিয়া কথাটো হ'ল কি, সেই মানসিক ৰোগটো আমি নিজে ক'ৰবাত ছপাই লৈছোঁ নেকি, নহয় জানো? এতিয়া ধৰক আপোনাৰ শাৰীৰিক পৰিশ্ৰম নকৰোঁ আৰু গাত আপোনাৰ বেমাৰ হৈছে, আৰু গাত বেমাৰ হোৱাৰ কাৰণে আপুনি মন মাৰি আছে, আপোনাৰ কাম কৰিবলৈ মন যোৱা নাই, আপোনাৰ শুবলৈ আপুনি পৰা নাই, একো কৰিবলৈ মন যোৱা নাই, আৰু তাৰ ফলতে আপুনি কৈ পাইছেগৈ আপুনি চিকিৎসকগৰাকীৰ ওচৰ পাইছে। তাৰমানে সেই ৰোগটো আপুনি নিজে সৃষ্টি কৰি ল'লে, সঁচা কথা, নহয় জানো? গতিকে আমি এই যে আমি কৰ্মবিমুখ হৈছোঁ, আমি শাৰীৰিক পৰিশ্ৰম নকৰোঁ, নহয় জানো? শাৰীৰিক পৰিশ্ৰম ব্যায়াম নকৰোঁ, আমাক সহজতে টকা পইচা লাগে, নহয় জানো? কেনেকৈ আমি সহজতে টকা পাব পাৰোঁ, আৰু নিজৰ দেহাটোৰ অকণ যত্ন নলওঁ, নহয় জানো? গতিকে এই গোটেই বেমাৰখিনি আমি কোনোবাখিনিত আমি নিজে ছপাই লৈছোঁ, আৰু নিজে ছপাই লৈ পেলাই আমি ক'লৈ গৈ আছোঁ এগৰাকী মানসিক ৰোগৰ চিকিৎসকৰ ওচৰলৈ। মানসিক ৰোগৰ চিকিৎসকগৰাকীয়ে আমাক কি দিছে? ঔষধ দিছে, স্লিপিং টেবলেট দিছে, আমি খাইছোঁ, কিন্তু আমি আমাৰ আচল ট্ৰিটমেণ্টটোৱে কৰা নাই। কি কৰা নাই? আমি শাৰীৰিক পৰিশ্ৰম কৰা নাই, আমি প্ৰকৃতিৰ ওচৰলৈ যোৱা নাই, নদ নদী পাহাৰ পৰ্বতৰ পৰা আঁতৰি আছোঁ, আমি ভাল অক্সিজেনে পোৱা নাই। আপুনি যিটো ঘৰত আছে এইটো এটা AC ৰুম, আপোনাৰ মা দেউতাই টকা ঘটি AC ৰুম এটা কৰিছে, আৰু সেই AC ৰুমটোলৈ পৰ্যাপ্ত পৰিমাণে অক্সিজেনো সোমোৱা নাই। যিটো ঘৰত আছে আপুনি সেইটো ঘৰত অক্সিজেন নাই, প্ৰকৃতিৰ সান্নিধ্যত নাই, মহানগৰীৰ যান্ত্ৰিকতাৰ মাজত, শব্দ প্ৰদূষণৰ মাজত আছে। সেইগৰাকী ল'ৰা বা সেইগৰাকী ছোৱালীৰ মানসিক ৰোগ নহ'লে আৰু কাৰ হ'ব? সঁচা কথা। আপোনাৰ কথাখিনি শুনি খুব ভাল লাগিছে। আপুনিও যে বহুত অধ্যয়ন কৰে বা হেৰি কৰে, সেইটো মই বুজি পালোঁ। তো সঁচা আমি সেইখিনি কথা আলোচনা কৰি আছোঁ ন। আপুনি যেতিয়া আমি প্ৰকৃতি আৰু আধ্যাত্মিকতাৰ পৰা আঁতৰি গুচি যাম, আমি যেতিয়া নামঘৰত সেৱা কৰিবলৈ নিশিকিম, আমি যেতিয়া বিহুত আমাৰ মা দেউতা সেৱা কৰিবলৈ নিশিকিম, তো আপুনি একো কৰিব নোৱাৰিব লাইফত। অভিনেতা হিচাপে ডাঙৰ কথা কোৱা বুলি যদি কোনোবাই কয়, মোৰ তাতে আপত্তি নাই, কিন্তু আমি নিজৰ নীতি নিয়মখিনিৰ মাজতে আমাৰ গোটেইখিনি সোমাই আছে। বিহুৱে সংক্ৰান্তিয়ে মা দেউতাহঁতক সেৱা কৰা, ডাঙৰক গাঁৱৰ মানুহক সেৱা কৰা, গাঁৱৰ মানুহৰ আগত ডাঙৰকৈ কথা নোকোৱা, সেইখিনিৰ মাজতে আমাৰ গোটেই আমাৰ হেৰিখিনি সোমোৱাই দিছে আমাৰ নীতি নিয়মে। গতিকে আমি সেইখিনি এভইড কৰি আহি আজি আমি বাৰ, পাব, আমি এইবোৰ হাতত ব্যস্ত হৈ আছোঁ। আৰু ভগৱান বিচাৰি আপুনি য'ত ত'ত ঘূৰি ফুৰিব নালাগে ন। ৰাতি আপুনি ৰাস্তাইদি অহা যোৱা কৰিব নালাগেতো। আপুনি মন্দিৰত গৈ দীঘল লাইন লগাই থিয় হৈ থাকি তাতে ধূপ জ্বলাই আহি আপুনি শিৱক পূজা কৰে। শিৱক পূজা কৰি ঘূৰি আহি আপুনি ঘৰৰ সন্মুখৰ কুকুৰটো গাত গৰম পানী ঢালি দিব।
আপোনাক বাবাই কেনেকে আপোনাক মৰম কৰিব আৰে কাল ভৈৰৱৰ বাহন হ'ল কুকুৰ কাল ভৈৰৱ হ'ল আমাৰ বাবাৰে এটা ৰূপ গতিকে মোৰ মতে নহয় সিহঁতৰ এই আমাৰ নিমাত জীৱবোৰ চৰাই হওক চিৰিকটি হওক কুকুৰ মেকুৰী যি আছে সিহঁতৰ মাজতে ভগৱান আছে মানুহৰ মাজতে ভগৱান আছে আমি যদি কাৰো অপকাৰ নকৰাকে ধৰক আপোনাৰ আজি আমাৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল হিংসা ঈৰ্ষা তো আমি সেই বস্তুখিনি যদি পাহৰি গৈ ধুনীয়াকৈ জীয়াই থাকোঁ আৰু যদি আমি নকৰোঁ আপুনি যিটো কথা কৈছে সঁচা কথা ক'বলৈ গ'লে এদিন কিন্তু ভয়ানক এটা ৰূপ আহি আছে সেই ৰূপটো আমি ক'ৰবাত হয়তো ৰিণিকি দেখাও পাইছোঁ আজি নহ'লে আপুনি 4-5জন বন্ধুৰ মাজত এজন বন্ধুক মাৰি পেলাব ইমান কম বয়সৰ মানে ছাত্ৰৰ মাজত সম্ভৱ নেকি এইটো কওকচোন সেইটো আপুনি মই যেতিয়া পঢ়ি আছিলোঁ সেইটো ইমাজিন কৰিব পাৰিছিল নে কেতিয়াবা আমাৰ কেতিয়া সপোনতো নাছিল আজি ক'ৰবাত গম পাইছোঁ এই অলপ দিনৰ আগত মই কৈ গৈছিলোঁ যে মাক দেউতাকে গম নোপোৱাকৈ জীয়েকে ঘৰটো থকা ঘৰটো বন্ধকত দি গোটেই পইচা লৈ গুচি গ'ল লাষ্টত চিজ কৰি দিলে তেওঁলোক কাষৰ মানুহৰ ঘৰত থাকিবলগীয়া হৈছে আমাৰ মহানগৰীতে ঘটি গৈছে কিয় চাওক এই যে আপুনি মই কথা পাতি আছো না তাৰে এইটো আহি সেইটো পৰ্যায় পাইছে আচলতে আমাৰ সময়ৰ দাবী আমি লাহে লাহে অনুষ্ঠান শেষ কৰিব লাগিব গতিকে খুবেই ভাল লাগিছে আচলতে আজি কথাখিনি গতিকে আমি আপোনাক লগ পালে আপোনাৰ অনুষ্ঠানবিলাক চাওঁ যে দেখোঁ যে আপুনি কেনেবাকৈ আপুনি জীৱ জন্তুৰ কথা ক'বলৈ আপুনি খুব ভাল পায় গতিকে আমি তেনেগৰাকী ব্যক্তিক আচলতে আজি লগ পাই মই যেতিয়া যিকোনো এটা প্ৰগ্ৰেমলৈ যাওঁ বা হেৰি কৰোঁ মই তেতিয়া মই কথা পাতিয়ে লওঁ যে মই এটা এৱাৰনেছ ক্ৰিয়েট কৰিব চেষ্টা কৰি আছোঁ যাতে যদি আপুনি পাৰে আপোনাৰ ঘৰৰ সন্মুখত থকা সেইটো কুকুৰো হ'ব পাৰে মেকুৰী হ'ব পাৰে ছাগলী হ'ব পাৰে গৰু হ'ব পাৰে আপুনি মই খোৱাৰ মাজৰে অকণমান সিহঁতক দিনটোত এসাঁজ পেট ভৰাই খুৱাওক আৰু যদি নোৱাৰে আপুনি সিহঁতৰ পৰা আঁতৰি থাকক অপকাৰ নকৰিব আৰু যদি এটা কুকুৰ বা মেকুৰী এটা কোনোবাই এক্সিডেণ্ট হোৱা বা বেমাৰ হোৱা দেখিছে অন্ততঃ মানৱীয়তাৰ খাতিৰত অকণমান সিহঁতৰ কেয়াৰ লোৱা সময়ত খাবলৈ দিয়া ডক্তৰ এজনক সুধিলে বা ফেচবুকত পোষ্ট এটা লিখিলেই আপোনাৰ চবেই কি স্প্ৰে লাগিব বা কি টেবলেট খুৱাব লাগিব সেইটো কথা কৈ দিয়ে কমনলি তো পাৰি সেইখিনি কৰিব তো মই বিচাৰি আছোঁ যে তেনেকুৱা ধৰণে অসমত মানে চবতে হওক আৰু বহুতখিনি হৈছে তো মোৰ সেইটো এটা লক্ষ্য আৰু যদি পাৰোঁ ভগৱানে কৰিলে এটা সময়ত মোৰ এটাই সপোন আছে এটা ডাঙৰ ৰেস্কিউ চেণ্টাৰ খোলা যাতে কুকুৰ মোৰ বহুত বেয়া লাগে সৰু সৰু পোৱালিবোৰ জন্ম হৈ যায় ৰাস্তা ঘাটত সিহঁতিতো নিৰ্বোধ সিহঁতৰ যেতিয়া সময় হয় সময়ত সিহঁতি মানে আমাৰ প্ৰকৃতিৰ নিয়ম মানি লয় আৰু তাৰ কাৰণে পোৱালি হয় সিহঁতৰ আৰু সেই পোৱালিবোৰ মানে আলায়াথানি হয় ৰাস্তাত পৰি মৰি থকা দেখোঁ গাড়ীয়ে চেপি থৈ যায় খুব বেয়া লাগে তো যদি ভৱিষ্যতে পাৰোঁ মোৰ তেনেকুৱা এটা সপোন আছে যে এনেকুৱা ডাঙৰ এটা ৰেস্কিউ চেণ্টাৰ খুলিম অন্ততঃ বেমাৰী কুকুৰখিনি বা এটা সময়ত বুঢ়া হৈ যায় সিহঁতি নিজে খোৱা বিচাৰি যাব নোৱাৰা হৈ যায় সিহঁতি বহি থাকে বৰ কষ্ট পায় সিহঁত সেই বুঢ়া কুকুৰ পোৱালি কুকুৰ আৰু বেমাৰী কুকুৰবোৰৰ কাৰণে যদি পাৰোঁ আৰু ভৱিষ্যত খুব ভাল আমাৰো শুভেচ্ছা থাকিলে মহৎ আপুনি এই উদ্দেশ্যতে আপুনি গোট পুহি ৰাখিছে গতিকে সেই উদ্দেশ্যটো সফল হওক হয় গতিকে বৰ্তমান আপোনাৰ আহিবলগীয়া আৰু কি কি চিনেমা আমি মোৰ 3খন চিনেমা ৰিলিজ হ'বলৈ আছে এখন হ'ল নাট্যকাৰ পৰিচালক অভিজিৎ ভট্টাচাৰ্যৰ মানে স্ক্ৰিপ্ট আৰু তেওঁৰ ডাইৰেকশ্যন মোৰ পৃথিৱী মই আছোঁ হেৰি অৰূপ বৰা আছে তাৰপিছত আইমি বাই লিড কেৰেক্টাৰটো আইমি বাই কৰিছে আকৌ সেইখন কিন্তু পেৰেলেল চিনেমা মানে অকণমান চিন্তনীয় বিষয়ৰ হেৰি আৰু আহি আছে লক্ষীপথাৰ পংকজ পাটৰ পৰিচালনা আমাৰ সঞ্জীৱ নাৰায়ণৰ প্ৰযোজনাৰে লক্ষীপথাৰত আলফাৰ যিটো এম্বুছ হৈছিলে সেই ঘটনাটোক লৈ সেইখনো মানুহে যদি ৰিলিজ হয় সোনকালে খুব ভাল পাব আশাবাদী আৰু ভৱেন্দ্ৰনাথ শইকীয়া প্ৰয়াত ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ মৰমৰ দেউতা বুলি এখন এখন উপন্যাস আছিল যে আছিলে এইখন এটা সময়ত আমাৰ পাঠ্যপুথিটো আছিলে তো সেইখন হিমজ্যোতি তালুকদাৰে চিনেমা বনাইছে খুব ভাল হৈছে চিনেমা ভাল লাগিব খুব ভাল হৈছে এইখন মই জানো এখন মানুহ বিৰাট মানে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ কাহিনী মানে আৰু মানে ক'বই নালাগে আৰু সি খুব চেষ্টা কৰিছে যাতে যদিও নতুন সময়ৰ পটভূমিত সি বনাইছে হিমে সি খুব ভাল ডাইৰেক্টৰ তো যাতে আমাৰ যিবোৰ মূল কাহিনীটো যাতে মূল কাহিনীটোতো একেই থাকিবই আৰু সংলাপখিনিও যাতে হেৰি মানে
থাকে মাইনৰ ৰূপত যাতে আৰু খুব ভাল কাম কৰিছে আৰু অৰুণ নাথ আছে মিণ্টু দা আছে মই আছো তো অন্তৰা বাইদেউ আছে মই জানো মানুহে খুব ভাল পাব এখন হয় হয় খুব ভাল গতিকে আচলতে মৰমৰ দেউতা আচলতে আমি খুবেই ভাল পাইছিলোঁ আৰু কথা ছবিৰ আকাৰত চাবলৈ আমি আচলতে খুবেই আগ্ৰহী হৈ আছোঁ হয় খুব ভাল গতিকে আমি এই মুহূৰ্তত এটা কথা সুধিব গৈছোঁ আপোনাক যে আপুনি প্ৰথম আপোনাৰ চিনাকিটো অভিনেতা হিচাপে দিবলৈ ভাল পায় নে এগৰাকী মানুহ হিচাপে দিবলৈ ভাল পায় মই মানুহ হিচাপে দিবলৈ ভাল পাওঁ আৰু অভিনেতা হিচাপে মই চিনাকি নিদিওঁ যিখিনিয়ে মোক চিনি পায় তেওঁলোকে মোৰ চিনাকি দিয়ে আৰু মই ভাবোঁ কি আপুনি যদি ভাল মানুহ হ'ব নোৱাৰে আপুনি ভাল অভিনেতাও হ'ব নোৱাৰে আপুনি ভাল ডক্টৰো হ'ব নোৱাৰে আপুনি ভাল শিক্ষকো হ'ব নোৱাৰে আপুনি কোনো কামতে ভাল হ'ব নোৱাৰে গতিকে আমি মানুহ হোৱাটো বহুত প্ৰয়োজনীয় কথা যদিও আজি আমি আধ্যাত্মিকতাৰ ফালে বেছি কথা পাতিলোঁ কাৰণ আমি ভাবিছোঁ যে আপোনাৰ লগত যিকোনো অনুষ্ঠানত ধৰক অভিনয় অভিনেতা এইখিনি কথা পতা হয় গতিকে আমি অকণমান ফালৰি কাটি আপুনি ভাল পোৱা বিষয় এটা আমি আচলতে অলপ নিৰ্বাচন কৰিব নহয় মানে কি শেহতীয়াভাৱে কিছুমান ঘটনা শুনি বা হেৰি কৰি বৰ দুখ লাগে বা বেয়া লাগে ধৰক আমিও ভাল সময়ত জীয়াই থকা নাই কিন্তু আৰু কিমান বেয়া হ'ব আজি বন্ধু এজনৰ মাজত আমাৰ সময়ত বা আপুনিও জানে আমাৰ সময়ত বন্ধু মানে বেলেগ এটা বস্তু বন্ধুৰ লগত আছে মানে সি চিকিউৰ তাক একো হ'ব নোৱাৰে আজি মই বন্ধুৰ মাজত আছো মানে ধৰক আন্ধাৰতো যাবলৈ আমি সাহস পাওঁ ধুমুহা বতাহৰ মাজতো যাবলৈ সাহস পাওঁ কাৰণ বন্ধু আছে লগত কিন্তু আজিতো বন্ধুও নাই আজি মোৰ যি নহওক কিয় মোৰ দেউতা যেতিয়া মোৰ সাহসটো হ'ল মোৰ ককাই ভাই আছে দুটা মোৰ দাদা টিচাৰ হয় বিকাশজ্যোতি বৰা ভাইটি চিত্ৰৰঞ্জন বৰা সি পুলিচত চাকৰি কৰে সি এতিয়া ইন্সপেক্টৰ তো মোৰ ককাই ভাই দুটা আছে মোৰ মা দেউতা আছে কাৰণে মই মানে শক্তিশালী মানে মোৰ সাহস আছে কিন্তু আজিকালি দেখোন সেয়াও নাইকিয়া হৈ গৈছে তাৰমানে কলৈ গৈ আছে মোৰ কাইলৈ মই বিয়া পাতিম মোৰ ল'ৰা ছোৱালী হ'ব সিহঁতিতো সেইখন পৃথিৱীতে জীয়াই থাকিব লাগিব তো মই চেষ্টা কৰোঁ কি ধৰক আজি মই যিখিনি কথা ক'লো তাৰ পৰা যদি কোনোবা এজন মানুহেও এটা কুকুৰক বা এটা মেকুৰীক খুৱাব চেষ্টা কৰে তো সেইটো কাৰণে মোৰ ডাঙৰ ছাকচেছ তো মই চেষ্টা কৰোঁ কি এনেকুৱা কথাবোৰ কোনোবাই যদি আজি বিহুত মাক দেউতাকৰ সেৱাটো লয় সেইটো এটা ডাঙৰ কথা আৰু আমি মন্দিৰ গৈ দৰকাৰ নাই শাস্ত্ৰতে লিখা আছে যে দেউতা শিৱ মা পাৰ্বতী গতিকে আমি মা দেউতাক যেতিয়া সেই শিৱ পাৰ্বতী বুলি ভাবিম তো কেতিয়াও মই মা দেউতাৰ এগেইনষ্টত যাব নোৱাৰোঁ আৰু মোৰ ঘৰত আজিও এটা নিয়ম আছে মোৰ ভাইটি পুলিচৰ ইন্সপেক্টৰ মোৰ দাদা এহাল ল'ৰা ছোৱালী আছে তো সি ধৰক টিচাৰ তো সি ইণ্ডিপেণ্ডেণ্ট আমি চব চাবলৈ গ'লে কিন্তু আমি কিবা এটা কৰাৰ আগত সদায় মোৰ আমাৰ দেউতাৰ মানে পাৰ্মিশ্যনটো আমাৰ কাৰণে বহুত ডাঙৰ কথা আৰু আমি যিকোনো শুভ কাম এটা কৰিলে আমাৰ মা দেউতা নথকাকৈ আমি নকৰোঁ বা সেই বস্তুটো মই ভাবোঁ কি আমাৰ প্ৰত্যেকজন অসমীয়াৰ ঘৰত সেইটো হোৱা উচিত আৰু যেতিয়ালৈকে সেইবোৰ থাকিব তেতিয়ালৈকে আমাৰ বান্ধোন যেতিয়ালৈকে থাকিব তেতিয়ালৈকে সমাজখন ভাল হৈ থাকিব আৰু বান্ধোন যেতিয়া নোহোৱা হ'ব তেতিয়া আজিকালি যিবোৰ হৈ আছে সেইবোৰ আৰু মই মানে বিচাৰোঁ যে এইবোৰ নহওক এইবোৰ শেষ হওক আমি আকৌ আগৰ পৃথিৱীখনলৈ ঘূৰি যাওঁ খুব সুন্দৰ প্ৰতিটোপাল চকুপানীৰ আঁৰত লুকাই থাকে একোটা সত্য যাৰ গাত আউজি পৃথিৱীখন আজিও পৃথিৱী হৈ আছে আৰু সদায় থাকিব গতিকে এই যে আপোনাৰ দৰে ভাল মানুহবোৰ এই পৃথিৱীত এই বসুন্ধৰাত এতিয়াও আছে যাৰ গাত আউজি এই পৃথিৱীখন আচলতে আজিও পৃথিৱী হৈ থাকিব পাৰিছে নহয় ভাল বুলি ক'বলৈ গ'লে একচুৱেলি মোৰ মা দেউতা ভাল মোৰ দাদা ভাইটি ভাল বা মোৰ বহুত কেইজন বন্ধু আছে ভাল আৰু মই যাৰ নাম ক'লো তো 2020ৰ পিছৰ পৰা যেতিয়া তেওঁলোকক লগ পাইছোঁ তেওঁলোকক দেখিছোঁ আপুনি যিটো ক'লে দেৱদূত তেওঁলোক ভগৱান গতিকে তেওঁলোকৰ সংস্পৰ্শই চাগে মোক দুই এটা কথা শিকাইছে আৰু এইখিনি কথাই আজি দৰ্শকসকলক ক'ব চেষ্টা কৰিছোঁ যাতে পাৰোঁ নে নোৱাৰোঁ নাজানো কিন্তু এটা সজাগতা আমি সমাজখনৰ সৃষ্টি কৰিবই লাগিব নহ'লে প্ৰকৃতি নোহোৱাকৈ আমি নোৱাৰিম এতিয়া ইমান গৰম হৈছে ইমান গছ কাটি আছে আজি যদি আমি গছ নোৰোঁ আমি যদি কেয়াৰ নলওঁ মানে প্ৰকৃতিৰ আমি যদি আকৌ পুখুৰীবোৰ পুতি গৈ থাকোঁ তো আমাৰ কি হ'বগৈ মানে আমি ক'ত থাকিম এটা সময়ত আজি আৰু এতিয়া আটাইতকৈ ডাঙৰ কথা যদি যিসকল মানুহে চাই আছে কওঁ জীৱনক বচাওক যদি জীৱন নোহোৱা হৈ যায় ভাবি চাওক এতিয়া যিমান গৰম হৈ আছে আৰু 2 ডিগ্ৰী তাতকৈ বেছি হ'ব আৰু সি ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব গতিকে মই নাজানো বুদ্ধিজীৱীসকল কিয় এতিয়ালৈকে মনে মনে আছে বা কোনো ধৰণৰ কথা কোৱা নাই তো চৰকাৰৰ বিপক্ষে যাব বিচৰা নাই হ'ব চাগে কিন্তু চৰকাৰে জীৱনক বচোৱাৰ দায়িত্বটো চৰকাৰৰ গতিকে মই সকলোকে কওঁ যিখিনি বুদ্ধিজীৱী আছে যিখিনি অলপ জনা যাৰ ফলোৱাৰ আছে যাক মানুহে মানে আপোনালোকে জীৱনক বচাবলৈ সকলো ওলাই আহক আমি একগোট হওঁ জীৱনক বচাব নোৱাৰিলে কিন্তু অসম নাইকিয়া হ'বলৈ বেছি দিন নালাগিব সেইটো সঁচা কথা
হয়, গতিকে আমি অনুষ্ঠান লাহে লাহে সামৰিম। গতিকে গৌৰৱ, আপোনাক আমি অনুৰোধ কৰিম এটা আমাৰ সংলাপ এটা বক্তিয়াৰ খিলজী আহিলে কামৰূপলৈ, আহি গোটেই যিহেতু এতিয়া মই ৰিচেণ্টলি কৰি গৈছোঁ তাৰে কথা কওঁ, যেতিয়া গোটেই হেৰি কৰিলে মাৰি কাটি আহিছে, অহাৰ পিছত যেতিয়া ইয়াতে সোমাই গ'ল পৃথুৱে, মহাৰাজ পৃথুৱে কি কৰিলে, আলিমেছৰ দ্বাৰাই তেওঁক এটা বিশেষ পথেৰে লৈ গুচি গ'ল। নিয়াৰ পিছত তেতিয়া বৰনদীৰ ওপৰত এখন সাঁকো আছিলে, শিল সাঁকো বুলি, তো পাৰ হৈ যোৱাৰ পিছত শিল সাঁকো ভাঙি দিলে যাতে সিহঁতে আকৌ ঘূৰি যাব নোৱাৰে। তাৰপিছত সিহঁতে যিটো ৰাস্তাই গৈছে সেই ৰাস্তাৰে গোটেই গছ বন কাটি যিবোৰ হেৰি আছিলে মানে গাঁওবোৰ উঠাই লৈ গুচি গ'ল, গাঁৱত যিবোৰ খোৱা বস্তু আছিল চব জ্বলাই দিছে যাতে খাবলৈ নাপায়, পানীত বিষ মিলাই দিছে বা মৰা জীৱ জন্তু পেলাই দিছে পানীত যাতে সেই পানী খাব নোৱাৰে। লাষ্টত বক্তিয়াৰ খিলজীৰ মানুহ যিখিনি সেনা প্ৰায় 10,000 পদাতিক বাহিনী 10,000 অশ্বৰোহী ঘোঁৰাৰ সৈতে, আৰু তাৰ দুগুণ আপোনাৰ পদাতিক বাহিনী আৰু নিজৰ সেইখিনি আছেই, সেইখিনি লৈ অহা সিহঁতৰ আধাতকৈ বেছি সেই তেনেকৈ খাবলৈ নাপায় মৰি গ'ল। মৰি যোৱাৰ পিছত তাক খেদি আনি বক্তিয়াৰ খিলজীক আমাৰ কামদেৱ মন্দিৰ যে আছে এতিয়া ধ্বংসস্তূপ হৈ গ'ল, কামদেৱ মন্দিৰৰ ভিতৰত ভৰাই দিলে। ভৰাই তাক মই ইতিহাসৰ কিতাপত পোৱা মতে, যদি মোৰ ভুল হোৱা নাই, 3 মাহ তাতে বন্দী হৈ আছিল। কিন্তু তাৰপিছত মহাৰাজ পৃথুৱে কিন্তু যাবলৈ দিলে তেওঁ। তো আমাৰ নাটকখনৰ এটা ডাইলগ হিল্লুল কুমাৰ পাঠকে ৰচনা কৰা, কুমাৰেশ দত্তই প্ৰযোজনা কৰা আৰু কুলেন্দ্ৰ ৰায়চৌধুৰীয়ে পৰিচালনা কৰা এই নাটকখনৰ এটা সংলাপ কৈছোঁ। যেতিয়া বক্তিয়াৰ খিলজী হাৰি যায়, তাতে বন্দী হৈ যায়, তাৰপিছত বক্তিয়াৰ খিলজীয়ে সুবেদাৰ বুলি এটা কেৰেক্টাৰ থাকে, তেওঁ দুজন সেনাপতি আছিলে, এজন মৰি যায়, কাৰ্টিছক মাৰি দিয়ে, সুবেদাৰ খান তেওঁৰ লগত থাকে। তেতিয়া কয়, বক্তিয়াৰ খিলজী আজি হাৰি গ'ল, সুবেদাৰ হাৰি গ'ল, বক্তিয়াৰ খিলজী, মিছা হ'ল মোৰ সাহস, অহংকাৰ, পৰাক্ৰম, বীৰত্ব। ভাৰতবৰ্ষৰ বুকুৱেদি উজাই আহি মোৰ আত্মবিশ্বাসে মোক ঠেলি আনিছিল সেই কামৰূপলৈ, কিন্তু কামৰূপৰ মহাশক্তিক মই নিচিনিলো সুবেদাৰ, কামৰূপৰ মহাশক্তিক মই নিচিনিলো। তাৰপিছত বক্তিয়াৰ খিলজী ভাগি যায়, ভাঙি বহি যায়। তাৰপিছত মানসিকভাৱে বেমাৰ হয়, তো চিঞৰ শুনে, আত্মাই খেদি থকা দেখে তেওঁ। বৰ ধুনীয়া হৈছিল, নাটকখন খুব ভাল পাইছিলে, ভাল লাগিলে সংলাপটো। গতিকে আমি আশা কৰিম যে আগলৈও যদি আপোনালোকে এনেধৰণৰ এটা সুবিধা আমাৰ ৰাইজৰ কাৰণে দিয়ে, পৃথু চোৱাৰ যিটো নহয়, সদ্যহতে আমাৰ প্ৰযোজক মহোদয়ে জনোৱা মতে বহুতকেইটা শ্ব'ৰ কাৰণে তেওঁক কণ্টেক্ট কৰিছে, কিন্তু দুৰ্ভাগ্যবশতঃ প্ৰত্যেকৰে মানে চিডিউল ইমান টাইট হৈ আছে। ভৱেশ দাস আছিল, জ্যোতিষ্মান কাশ্যপ আছিল, তো নৱদা আছিলে, তো আলিমেছ, জয়ন্তজিৎ, তো প্ৰত্যেকেই ব্যস্ত এক্টৰ, মুন্মি চব ব্যস্ত। ইভেন মোৰো এতিয়া কাইলৈ মই নগাঁও গৈ আছোঁ, পৰহিলৈ পৰা তাত শ্বুটিং আছে। তো তাৰ মাজত চাগে গোটেই যিমানকেইটা শ্ব'ৰ কাৰণে কণ্টেক্ট কৰিছে গোটেইখিনি শ্ব' কৰিব নোৱাৰিম, কিন্তু তাৰ পাছতো মই কৈছোঁ যে মিলাই লৈ আমি কেইটামানতো শ্ব' কৰিব লাগিব, কাৰণ মানুহে জনাটো বহুত ডাঙৰ কথা, প্ৰয়োজনীয়। খুব ভাল লাগিলে সঁচাকৈ। হয়, গতিকে আমি অনুষ্ঠান সামৰিব বিচাৰিছোঁ। গতিকে আজি সঁচাকৈ খুব ভাল লাগিলে মই আপোনাৰ সৈতেও কথা পাতি। মানে ডক্টৰ চেমুৱেল জনছনে কৈছিলে যে আমি সদায় নতুন নতুন কথা শিকি থকাতকৈ আগতে শিকা কথাবোৰ মনত পেলাই থকাটো চেষ্টা কৰাটো বেছি প্ৰয়োজন। হয়, গতিকে হয় যে আমি আচলতে কি পৰ্যটক ক'বলৈ গ'লে, যেনেকৈ আমি মাজুলীলৈ এগৰাকী পৰ্যটক আহিছে, তেওঁ সদায় তাত নাথাকে, তেওঁ মানে যাবগৈ। তেনেকৈ আমি ধৰক ইংলেণ্ডলৈ গৈছোঁ, কিবা আমি এগৰাকী পৰ্যটক, আমি সদায় তাত থাকিব নোৱাৰোঁ, আমি আহিব লাগিব। তাৰমানে আমি পৃথিৱীলৈ পৰ্যটক হিচাপে আহিছোঁ আৰু আমি ইয়াৰ পৰা যাবগৈ লাগিব। গতিকে এই যে কম দিনৰ কাৰণে আহিছোঁ, সেই কথাটো আমি বহুতে নাভাবোঁ, যে আমি ভাবোঁ যে আমি পাৰ্মানেণ্টলি ইয়াতে থাকি যাম আৰু, নহয় জানো, এই সম্পত্তিখিনি আমাৰ পাৰ্মানেণ্টলি আমাৰেই সম্পত্তি হৈ যাব। গতিকে আচলতে আমি একোগৰাকী পৰ্যটকহে, নহয় জানো। গতিকে আমি ভাবোঁ যে আমাৰ এই আলোচনাখিনিয়ে নামমাত্ৰ যদি এগৰাকী যুৱক বা যুৱতীৰ বা এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ জ্ঞানৰ খিৰিকীখন খুলি দিবলৈ সক্ষম হৈছে, গতিকে তাতে আমাৰ সাৰ্থকতা। গৌৰৱ, কি ক'ব আপুনি? প্ৰথম কথা, আপোনাৰ লগত কথা পাতি খুব ভাল লাগিল। মই বহুতকেইটা ইণ্টাৰভিউ দিছোঁ, তো মই ডক্টৰ বেজবৰুৱা শ্বুটিঙৰ পাছত ডক্টৰ বেজবৰুৱা
ৰিলিজ হোৱাৰ আগত মই এটা সাগৰ সংগম দিহিঙীয়াক এটা মই মানে ইণ্টাৰভিউ দিছিলোঁ যিটো ভাইৰেল হৈ গৈছিলে তো মই তেতিয়া কৈছিলোঁ যে KGF বাহুবলী অসমত এদিন বনিব অসমীয়া মানুহে এটা পাগলৰ দৰে অসমীয়া চিনেমা চাবলৈ ওলাই আহিব খালি আমাক সুবিধা লাগে আৰু অসমীয়া মানুহক মই অনুৰোধ কৰিছিলোঁ যে আপোনালোকে আমাক ছাপোৰ্ট কৰক যিটো আজিৰ ডেটত হৈ আছে আজি ডক্টৰ বেজবৰুৱা চাওক শ্ৰী ৰঘুপতি চাওক আপুনি বিদুৰ ভাই চাওক তো কিমান টকা কালেকশ্যন কৰিছে কোটিৰ ঘৰত যিটোত তো আপুনি গোটেই সেইখিনি সঁচা হ'ল তো তথাপি মানে মই এইটোহে ক'ব বিচাৰিছিলোঁ যে আপোনাৰ লগত কথা পাতি মোৰ যিমান ভাল লাগিলে সঁচা কথা ক'বলৈ গ'লে এনেকুৱা ধৰণে বা এইটো বিষয়ৰ ওপৰত আমি কথা পাতিবলৈ নাপাওঁ আমাক সদায় আমাৰ ফিটনেছ টিপছ বা আমাৰ আহিবলগীয়া চিনেমা হৈ যোৱা চিনেমা চিৰিয়েল এইবোৰতে থাকে সেইবোৰতো মানুহে চাই আছে আজি মোৰ কথাখিনি পাতি খুব ভাল লাগিল আৰু সঁচা কথা আমি যেতিয়ালৈকে বুজি নাপাওঁ যে প্ৰকৃতি আৰু আধ্যাত্মিকতাক এৰি আমি কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ সুস্থভাৱে জীয়াইটো থাকিব পাৰিব সুস্থভাৱে জীয়াই থাকিব নোৱাৰোঁ গতিকে সেই বস্তুটো আমি যেতিয়ালৈকে নুবুজোঁ আৰু যেতিয়ালৈকে আমি নিজে দায়িত্ব বুলি নলওঁ আজি কাৰোবাক সহায় কৰাটো আমাৰ কাৰণে কেতিয়াও এইটো মোবাইল বা কেমেৰা এটা লৈ অহাৰ মানে কৰাটো নহয় মই আজি ধৰক এইখিনি কথা মই ক'ব নিবিচাৰোঁ কিন্তু মই আজি এইটো কাৰণেহে ক'ব বিচাৰোঁ যে মই ষ্ট্ৰে এনিমেলছখিনিৰ লগত জড়িত বা সিহঁতৰ কাৰণে যিখিনি কৰি আছে এইটো কাৰণে কওঁ যে মোৰ কথাখিনিয়ে যদি মোক মৰম কৰা মোক আশীৰ্বাদ কৰা কোনোবা এজনে অকণমান ধৰক অনুপ্ৰাণিত হয় সেইটো কাৰণেহে মই ক'ব বিচাৰোঁ তো মই কেতিয়াও এই ফটো বা ভিডিঅ'ৰ আগত সহায় কৰাৰ পক্ষপাতি নহয় গতিকে আমাৰ সেইখিনি কৰ্তব্য আজি যদি মোৰ ঘৰৰ ওচৰত ভোকত কোনোবা এজন মানুহ থাকে বা ল'ৰা ছোৱালী থাকে বা এটা পশু পক্ষী থাকে তো তাক মোৰ ভাগৰ পৰা অকণমান দিয়াটো যদিও মোৰ পেট নভৰিলেও তাৰে অকণমান দিয়াটো এজ এ মানুহ হিচাপে মানৱীয়তাৰ খাতিৰত সেইটো মোৰ দায়িত্ব বুলি ভাবোঁ সেইটো আৰু কেমেৰা বা ভিডিঅ' লৈ আহি কৰা বস্তু নহয় গতিকে খুব ভাল লাগিল আপোনাৰ ভিডিঅ' বা আপোনাৰ প্ৰগ্ৰেমবোৰ চাই থাকোঁ তো সদায় এনেকৈ আগুৱাই যাওক মোৰ শুভেচ্ছা থাকিলে আৰু মই বিচাৰোঁ আপোনাৰ প্ৰত্যেকটো ভিডিঅ' কাৰণ আপোনাক মই আজি বুজি পালোঁ কাৰণে কৈছোঁ আপোনাৰ প্ৰত্যেকটো ভিডিঅ'ই মানুহে চাওক কাৰণ আপোনাৰ এটা ভিডিঅ'ত এটা নহ'লেও এটা মেছেজ থাকে গতিকে সেই অদৰকাৰী ভিডিঅ'বোৰ চোৱাতকৈ অদৰকাৰী পডকাষ্টবোৰ চোৱাতকৈ মই আপোনাৰ ভিডিঅ' বা আপোনাৰ পডকাষ্ট চোৱাটো মই বিচাৰিছোঁ খুব সুন্দৰ গতিকে আপোনাৰ কথাখিনি আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ আপোনাক লগ পোৱাৰ পাছত মোৰ হিৰুদাৰ এটা কবিতাৰ পংক্তি মনত পৰিছে সঁচাকৈ মোৰ ভিতৰৰ পৰা ওলাই আহিব পংক্তিটো হিৰুদাৰ কবিতা খুব ভাল পাওঁ আৰু আপোনাক লগ পোৱাৰ পিছত মোৰ হিৰুদাৰ সেই পংক্তিটো মাতিবলৈ মন গৈছে আচলতে কবিতা নামৰ স্তব্ধতাত মোৰ শুকান ওঁঠ মোৰ সুখৰ কোনো প্ৰতিদ্বন্দ্বী নাই দুখৰো মই কাক মাত লগাই যাওঁ তেজৰ সোঁতত মোৰ নিজান চৰাইৰ উদাস ভ্ৰমণ নিজৰ গান নিজকে শুনাই নিজতে লুকাই গানৰ দীঘল সুৰ গতিকে হিৰুদাৰ সেই কবিতাটো আজি মই আবৃত্তি কৰি বা পাঠ কৰি মই আপোনাক উৎসৰ্গা কৰিলোঁ ধন্যবাদ এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা মই হিৰুদাৰ কবিতাটো সকলোৱে তেওঁ কবিতাৰ অনুৰাগী গতিকে আপোনাক লগ পোৱাৰ পিছত মোৰ এনে লাগিছে যে আপোনাৰ সুখৰ কোনো প্ৰতিদ্বন্দ্বী নাই মোৰ সঁচা কথা দেই আমি যেতিয়াই আমাৰ ইম'শ্যনছবোৰ বেলেগক কণ্ট্ৰল কৰিব দিম নহয় তেতিয়া আমি ডিষ্টাৰ্ব হৈ যাওঁ মানে আমাক যেতিয়া আমাৰ সুখ আমাৰ হাঁহি আমাৰ আনন্দ আমাৰ দুখ সেইখিনি বেলেগৰ কণ্ট্ৰল কৰিব দিম বেলেগে চলাবলৈ দিম তো তেতিয়া আমাৰ জীৱনটো বৰ কদৰ্যময় হৈ যায় তো সেইখিনি মই কাকো নিদিওঁ মোৰ মা দেউতা সুখী হৈ আছে মোৰ দাদা ভাইটি সুখেৰে আছে তাৰ সিহঁতৰ পৰিয়াল ভালেৰে আছে মই বাটৰ জীৱ জন্তু দুটাক মই যদি পাৰোঁ খুৱাইছোঁ যদি নোৱাৰোঁ মই কেতিয়াও সিহঁতক অপকাৰ নকৰোঁ মই গছ এজোপা ঘাপ মাৰি কাটি নিদিওঁ মই জাবৰৰ টোপোলাটো মই সদায় জাবৰ য'ত পেলাব লাগে তাতে যথাস্থানতে পেলাওঁ গতিকে মই ভাবোঁ কি নিজৰ কামখিনি ঠিকেই কৰি আছোঁ আৰু সেইটো কাৰণে অসমৰ মানুহে মোক যিখিনি আশীৰ্বাদ আৰু মৰম দিছে সেইখিনিৰ কাৰণে মই সুখী মোক 15 বছৰ লাগিল এখন চিনেমা কৰিবলৈ কিন্তু ডক্টৰ বেজবৰুৱা দুইত মোক অসমৰ ৰাইজে অসমৰ বুলি নহয় গোটেই পৃথিৱীতে আমাৰ চিনেমাখন মানে হেৰি হৈছে চলিছে গতিকে যিখিনি অসমীয়া মানুহে চাইছে তেওঁলোকে যিখিনি মোক আশীৰ্বাদ আৰু মৰম দিছে মোক 15 বছৰ যে ভগৱানে চিনেমা দিয়া নাছিলে এই এখনতে মোক তেওঁলোকে সেইখিনি দিছিলে আজি সেইটো কাৰণে মানুহে মোক ধৰক সেই মৰম আৰু আশীৰ্বাদ কৰে আৰু সেইটো কাৰণে মই সদায় কৃতজ্ঞ ভগৱানৰ ওপৰত মোৰ মা দেউতাৰ ওপৰত আমাৰ অসমৰ দৰ্শকৰ ওপৰত খুব সুন্দৰ গতিকে সঁচাকৈ মানে বৰ্তমান আই বসুন্ধৰাক ডাক্তৰ ইঞ্জিনিয়াৰ IPS অফিচাৰ এই সকলোকো প্ৰয়োজন কিন্তু তাতোতকৈ বেছি প্ৰয়োজন গৌৰৱ বৰাৰ দৰে
মানুহৰ নাই মইতো মানে বহুত তুচ্ছ সেইবাবে আপোনাক সুধি লৈছিলো যে আপুনি অভিনেতা হিচাপে আপোনাৰ পৰিচয়টো দিব বিচাৰে নে মানুহ হিচাপে গতিকে সঁচাকৈ এগৰাকী প্ৰকৃত মানুহ আমি আমাৰ অনুষ্ঠানত লগ পাইছো গতিকে আমি ভাবো যে এই মানুহসকল এই যে প্ৰকৃতিক ভাল পোৱা এই প্ৰকৃতিৰ সন্তানসকল যাৰ গাত আজি পৃথিৱীখন আজিও কিন্তু পৃথিৱী হৈ আছে আৰু সদায় থাকিব গতিকে সত্য কেতিয়াও হেৰাই নাযায় আৰু আজি আমি তেনে এটা সত্যৰ মুখামুখি হলো গতিকে আপোনাক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো ধন্যবাদ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছো ধন্যবাদ নমস্কাৰ